নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি নতুন শিক্ষা নীতিৰ ওপৰত কথা পাতিম কিন্তু নতুন শিক্ষা নীতি পোৱাৰ পূৰ্বে এটা কথা মই আপোনালোকক ক'ব লাগিব আৰু আপোনালোকে হয়তো খবৰটো জানে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এই ঘটনা প্ৰবাহ সেইটো মই আপোনালোকক ক'ব বিচাৰিছো ভাষা সংস্কৃতি ৰক্ষাৰ শ্লোগান অসম উত্তৰ পূৰ্বাঞ্চলে যিমানেই নিদিয়ক কিয় যিমানেই আন্দোলন নহওক কিয় ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যেটো শিকনি যেটো উদাহৰণ আমি ল'ব লাগিব দক্ষিণ ভাৰতৰ পৰা কাৰণ শিক্ষানীতিৰ লগত ইয়াত সম্পৰ্ক আছে মই গতিকে বিষয়টো আগতে কৈছো শিক্ষানীতিৰ যেতিয়া খসৰা ওলাইছিল খসৰা ওলাওতে এটা কথা কোৱা হৈছিল যে হিন্দীটো এক প্ৰকাৰৰ বাধ্যতামূলক কৰা হ'ব তেনে ধৰণৰ কথা এটা আছিল খসৰাত মই আকৌ কৈছো খসৰাত আৰম্ভণিতে কিন্তু লগে লগে দক্ষিণৰ ৰাজ্য বিশেষকৈ তামিলনাডু আন্ধ্ৰপ্ৰদেশ আৰু কেৰালাই জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কেৱল AIDMK নহয় আনকি NDAৰ লগত থকা যিসমূহ দল আছে তেওঁলোকেও ক'লে যে এই ধৰণৰ যেটো হিন্দী জাপি দিয়াৰ যেটো প্ৰৱণতা সেয়া সহ্য কৰা নহব ইয়াক আপোনালোকে পুনৰীক্ষণ কৰিব লাগিব মাত্ৰ কেই ঘণ্টামানৰ পিছত খুদ মানৱ দপ্তৰৰ যি উন্নয়ন দপ্তৰৰ মন্ত্ৰী অৰ্থাৎ আমি যদি কওঁ সহজ ভাষাত শিক্ষামন্ত্ৰী যদিও নকয় সেই HRD মিনিষ্টাৰে নিজেই সংবাদ মেল পাতি নাইক মাতি ক'বলগীয়া হ'ল যে আমি হিন্দীটো ইম্পোজ নকৰো এটা চইচৰ ভাষা হিচাপে থাকি যাব গতিকে মই এই বিষয়টো এইভাবে আৰম্ভ কৰিছো যে শিক্ষানীতিৰ প্ৰশ্ন উঠাৰ লগে এটা মাত্ৰ খুঁত আছিল লগে লগে দাক্ষিণাত্যৰ ৰাজ্যসমূহ একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু কেইটামান ঘণ্টাৰ ভিতৰতে হাৰ মাৰিলে কেন্দ্ৰীয় চৰকাৰে যেটো আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কাহানিও হোৱা দেখা নাযায় য'ত ৰাজনীতি য'ত ভোট সৰ্বস্ব হৈ পৰে য'ত আমি যদিও কওঁ বাৰে বাৰে জাতি মাটি ভেটিৰ কথা গতিকে শিক্ষানীতিৰ এই প্ৰসংগটো গুৰুত্বপূৰ্ণ কেইবাগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এই বিষয়ে আমি কথা পাতিম সম্পূৰ্ণ শিক্ষানীতি দাক্ষিণাত্যৰ এই ভূমিকাৰ কথা পাতিম যে কি ডমিনেন্স আছে ৰাষ্ট্ৰীয় ৰাজনীতিত ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ ষ্টুডিঅ'ত আছে ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া আছে বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যক্ষ আমাৰ ষ্টুডিঅ'ত আছে ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়া প্ৰাক্তন ডিন স্কুল অফ ছ'চিয়েল সায়েন্স নেহুৰ যথেষ্ট অভিজ্ঞতা সম্পন্ন গোটেই শিক্ষা ব্যৱস্থাৰ লগত জড়িত ডক্টৰ দিলীপ বৰা ডাঙৰীয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছত দা বাৰ্নিং টপিকত থাকিব মই প্ৰথমতে বিষয়টো আৰম্ভ কৰিব বিচাৰিছো ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়া আপোনাৰ প্ৰায় নতুন শিক্ষানীতি বুলি এটা ধামাকা আহি গৈছিল ঠিক শপত গ্ৰহণৰ দুদিন পিছতেই ধামাকা দিয়াটো সাধাৰণতে মোদী চৰকাৰৰ নীতি ধামাকা দিয়াৰ লগে লগে হঠাৎ কিন্তু তেওঁলোকে এতিয়া অকণমান পিছুৱাই আহিছে যদি কৈছে ড্ৰাফট তথাপিও আপোনাৰ প্ৰতিক্ৰিয়া এগৰাকী শিক্ষাবিদ হিচাপে শিক্ষাৰ লগত অত বছৰীয়ত যুগ আপুনি জড়িত এই শিক্ষানীতি কিহৰ বাবে কৰা হৈছে ইয়াৰ বেকৰ চিন্তাটো কি হ'ব পাৰে আপোনাৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো তাৰ পিছত পাতিম যে ড্ৰাফট হয় নে কি হয় সেইটো পিছত কথাটো পাতিম আৰু এটাই খালি কথাটো কৈ থওঁ হয় এটা আমি কোনোবা যে বস্তুটো এতিয়াৰো মানৱ সাধাৰণ কি বুলি কয় HRD মিনিষ্ট্ৰী ৱেবছাইটত নাই তেওঁলোকে আঁতৰাইছে ইতিমধ্যে কাৰণ ড্ৰাফট বুলি ক'লে এতিয়া আঁতৰাই দিবলগীয়া হ'ল এটা কথা ঠিক যে আজি কেইবা বছৰো ধৰি ভাৰতবৰ্ষত শিক্ষাৰ সংশোধন শিক্ষাৰ ৰিফৰ্মছৰ কথা কৈ হৈছে কিন্তু এটা কথা মনত ৰাখিব লাগিব এই এতিয়া যিখন নীতি হৈছে ইয়াৰ মূলটো মই কেৱল বিজেপি চৰকাৰে কৰিছে এইটো বিশ্বাস নকৰোঁ এই কামটো আৰম্ভ হৈছিলে 42nd এমেণ্ডমেণ্ট 1976তে যেতিয়া সৰুকৈ চমুকৈ ক'বলৈ গ'লে ৰাজ্যৰ ক্ষেত্ৰৰ পৰা ইয়াক নি পেলাই কনকাৰেণ্ট লিষ্টলৈ লৈ যোৱা হ'ল য'ত কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাৰ মাজত থাকিল তাৰ এটাই উদ্দেশ্য আছিলে সেই সময়ত যে এটা নিয়ন্ত্ৰণত আনিব লাগে যাতে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰে এইটো কথা তেওঁলোকে কৈছে চৰণ সিং কমিটিয়ে কিন্তু এতিয়া যিটো হৈছে এইটোৰ প্ৰধান উদ্দেশ্য হ'ল কৰ্পৰেটাইজেশ্যন বুলি আমি কওঁ ঠিক কেৱল শিক্ষাৰ ব্যৱসায়ীকৰণ নহয় শিক্ষাটো ব্যৱসায়ীকৰণ নহয় ইয়াক এটা কৰ্পৰেশ্যনত পৰিণত কৰিব লাগে প্ৰত্যেকটো ইউনিভাৰ্চিটিক প্ৰত্যেকটো কলেজত একোটা কোম্পানী যেনেকৈ চলে তেনেকৈ চলিব লাগে কাৰণ এই চৰকাৰখনৰ আদৰ্শ হৈছে কৰ্পৰেট ৱৰ্ল্ড প্ৰথম কথা আৰু তেওঁলোকৰ স্বাৰ্থ যাতে ৰক্ষা কৰিব পাৰে তেনেকুৱা মানুহে আমি প্ৰস্তুত কৰিম এইটো আমাৰ দেশতে নহয় আমেৰিকাতো হৈছিলে আৰু আমাৰ বহুত এখেতক আছে বিজ্ঞ মানুহ জয়ন্তেও ভালকৈ পঢ়িছে এটা কথা স্পষ্ট যে যেতিয়া আনকি ছেমিষ্টাৰ ছিষ্টেম আৰম্ভ হৈছিলে তেতিয়াও তেওঁলোকৰ এটা উদ্দেশ্য আছিলে যে হাতে কবা ফটকৈ কাম কৰি দিব পৰা মানুহৰ দৰকাৰ হৈছিলে কোম্পানীবোৰৰ সেইটোৰ কাৰণে কিন্তু প্ৰথমবাৰৰ কাৰণে ৰিফৰ্ম চাইছে যদিও ইয়াত বিভিন্ন ৰকমৰ যুক্তি দি পেলাই বুজোৱা হ'ল মানুহক এতিয়াও বুজাব গতিকে আচল কামটো হ'ল যে শিক্ষাটো এটা শিক্ষাটো এটা ব্যৱসায় আৰু এই ব্যৱসায়টো একথাত কোম্পানীয়ে যেনেকৈ প্ৰশাসন চলায় তেনেকৈ চলাব লাগিব এই উদ্দেশ্য আগত ৰাখি এইটো কৰিছে কিন্তু কোৱা হৈছে এটা ডাঙৰ কথা
যে একেবাৰে সৰুকালৰ পৰা যিটো আগতে ভাৰতীয় শিক্ষানীতিত নাছিলে প্ৰি প্ৰাইমেৰী কথাটো আমাৰ নাছিলেই শিশু শিক্ষাৰ কথাটো আমাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় নীতিত নাছিল এইবাৰ কিন্তু সেইটো সামৰি লোৱা হৈছে এই বিষয়ে আমি ঘূৰি আহিম কিন্তু মোৰ কথা এটাই যে এইটো মনত ৰাখিব লাগিব যে মোদী চৰকাৰে যিবোৰ ঘোষণা কৰে সেই ঘোষণাবোৰৰ এটা কথা মানুহক দেখুৱাই কোৱা হয় আৰু কৰা হয় অন্য এটা এই নীতিও এটা ঘোষণা কৰা হৈছে কিন্তু নীতিৰ পিছফালে কি হ'ব যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব তেতিয়া দেখা যাব ইয়াৰ প্ৰকৃত উদ্দেশ্য কি মোৰ ধাৰণা ইয়াৰ প্ৰকৃত উদ্দেশ্য হ'ল ক্ষমতাৰ কেন্দ্ৰীভূতকৰণ শিক্ষাৰ ক্ষেত্ৰত যাতে সমগ্ৰ দেশখনক নিয়ন্ত্ৰণ কৰিব পাৰি যিটো তেওঁলোকে বাধা দিব পাৰিছে কাৰণ তেওঁলোকৰ আঞ্চলিকতাবাদ ৰাজনীতি শক্তিশালী আৰু তাত হিন্দুত্বৰ প্ৰভুত্ব নাই সেইকাৰণে পাৰিছে এইফালে কিন্তু সেইটো অসুবিধা হৈছে নিশ্চয় ডক্টৰ দিলীপ বৰা ডাঙৰীয়া সামগ্ৰিকভাৱে যদি শিক্ষানীতিটোৰ ওপৰত আপুনি কয় যিটো ড্ৰাফ্ট কৰা হৈছে যিটো খচৰা প্ৰস্তুত কৰা হৈছে প্ৰথম আপুনি আৰু সকলো এটা কথা কিন্তু কৈ আছিল যে শিক্ষাৰ সংস্কাৰ আপুনি বহুবাৰ কৈছে শিক্ষাত সংস্কাৰৰ প্ৰয়োজন আছে একেই হৈ আছে শিক্ষা ব্যৱস্থা এইটো সংস্কাৰ যিটো লাইনত যাব বিচাৰিছে আমি 100% 100% ক'ব নোৱাৰোঁ কিন্তু যিটো এওঁলোকে নিৰ্দেশনাত গৈ আছে আপুনি কিমান সন্তুষ্ট মানে এই পলিচিখনক লৈ পলিচিখন মানে এতিয়া গোটেই ঘটনাটো হৈছে যে ইতিমধ্যে তেখেতে কথাটো যে বিজেপি চৰকাৰৰ যিবিলাক নীতি সেই নীতিবিলাকৰ পিছফালে আন এটা আকৌ নীতি থাকে গতিকে এতিয়া ধৰক আজি তেখেতসকলে যেতিয়াৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰা এটা কথা বাৰে বাৰে তেওঁলোকে আনিবলৈ যত্ন কৰি আছে যে এক দেশ এক ভাষা এক সংস্কৃতি এই কথাটো তেওঁলোকে আনিবলৈ যত্ন কৰি আছে শুনিবলৈ কথাটো ভাল এনেই ধৰক অন্যান্য ঠাইৰ পৰা যদি আমি নেশ্যনেলিজিমৰ স্বাৰ্থত কথাটো কওঁ তেতিয়াহ'লে হয় এইটো ঠিকে আছে কিন্তু ভাৰতবৰ্ষৰ গোটেই যিটো জাতীয়তাবাদ ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ ধাৰাটোৱেই হ'ল এটা বেলেগ ধৰণৰ যুক্তৰাষ্ট্ৰীয় প্ৰাধান্য তেনেকুৱা ধৰণৰ গতিকে প্ৰত্যেকে একোটা জাতীয়তাবাদ লৈ পেলাই আমি মাত্ৰ মিলিহে আছোঁ কিন্তু আমাৰ সংস্কৃতি ভাষাৰ পৰা আৰম্ভ কৰি আমি আচলতে সম্পূৰ্ণভাৱে বেলেগ বেলেগ সেই কথাটো ৰবীন্দ্ৰনাথেও স্বীকাৰ কৰি গৈছে না এইটো কনষ্টিটিউশ্যন আছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ গতিকে আমাৰ সেই ধৰণৰ এটা প্ৰক্ৰিয়াক যদি আমাৰ ব্যৱস্থাটোৱে সমৰ্থন নকৰে তেতিয়াহ'লে অসুবিধাৰ সৃষ্টি হ'ব যিটো আচলতে সচেতন কাৰণে খুব তৎকালীনভাৱে আমি দাক্ষিণাত্যত তাৰ প্ৰভাৱটো দেখিবলৈ পালোঁ কাৰণ তেওঁলোকে এইটো কথা কোনো কাৰণে মানি নলয় কিন্তু আমাৰ ইয়াত আমি যিহেতু কথাবিলাক কওঁ আমাৰ ইয়াত আজি ধৰক এতিয়া আপোনালোকে আলোচনা পতালৈকে কিন্তু আমাৰ ক'তো যে কিয় হিন্দী জাপি দিব বিচৰা হৈছে এই লৈ পেলাই আচলতে টিভি কেইটাৰ বাদে বা কাকতত দুই এটা আৰ্টিকল ওলোৱাৰ বাদে কোনো ধৰণৰ পাব্লিকৰ মাজত সচেতনতা বৃদ্ধিয়ে হোৱা নাই কিন্তু তেওঁলোকৰ ৰাজনৈতিক নেতা আৰু পাব্লিকে ইমান তৎকালীনভাৱে আৰু ইমান শক্তিশালীভাৱে প্ৰতিবাদ কৰিলে যে চৰকাৰে মানে তাৰ পৰা পশ্চাদপসৰণ কৰিবলৈ তেওঁলোক বাধ্য হ'ল গতিকে এইটোৱে বুজাই যে তেওঁলোকে কিছু হয়তো জুখি মিখি চাব খুজিছে কি ধৰণৰ প্ৰতিক্ৰিয়া হয় তাৰপিছত তেওঁলোকে এটা চূড়ান্ত সিদ্ধান্তলৈ যাব কিন্তু আমি দেখিছোঁ যে ওপৰে ওপৰে যদি মানুহে চায় যিহেতু গোটেই আঁচনিবিলাকৰ ক্ষেত্ৰত এতিয়া তেওঁলোকে এনেও এটা প্ৰবল চূড়ান্ত জনাদেশ পোৱাৰ পিছত মানুহে আমি যেতিয়া কথা কওঁ তেতিয়া আমাক স্বাভাৱিকভাৱে কয় যে আপোনালোকে সদায় এইবিলাক কৈ থাকে কিন্তু ৰাইজেতো ভালেই পাইছে এতিয়া কথাটোলৈকে ৰাইজে ভোটত তেওঁলোকক নিৰ্বাচিত কৰিছে কাৰণে তেওঁলোকে কোৱা সকলো কথাই শুদ্ধ হৈ যাব তেনেকুৱা কথা নহয় মই খুব স্পষ্টভাৱেই সিদিনা এটা কথা কৈছোঁ যে আজি জনাদেশ তেওঁলোকৰ পক্ষত গ'ল কাৰণে আপুনি গণেশে প্লাষ্টিক চাৰ্জাৰী কৰাটো প্ৰথম চায়েন্স বুলি পেলাই মানি ল'ব নেকি বা এইটো প্ৰথম চাৰ্জাৰী বুলি মানি ল'ব নেকি বা পাপৰ ফলত কেঞ্চাৰ ৰোগ হয় এইটো সত্য হৈ যাব নেকি কিন্তু জনাদেশ তেওঁলোকৰ পক্ষত গৈছে এইটো বেলেগ কথা সেইটো আমিও নতশিৰে স্বীকাৰ কৰি লৈছোঁ ঠিক তেনেকুৱাই যে তেওঁলোকে আজি পলিচিটোৰ মাজেদি যিবিলাক কথা ক'ব বিচাৰিছে তাৰ পিছফালে একোটা ইণ্টেনশ্যন আছে সেইবিলাকৰ কথা এতিয়া আমি যেতিয়া ৰাইজৰ মুখত ক'ব বিচাৰোঁ তেতিয়া তেওঁলোকে সদায় ৰাইজে ইণ্টেনশ্যন আছে কেৱল ৰিফৰ্মটো নহয় কাৰণ ষ্ট্ৰাকচাৰেল কথাটোত যিমান গুৰুত্ব দিয়া হৈছে যিটো বাণিজ্যিকীকৰণৰ লগত বা কৰ্পৰেটাইজেশ্যনৰ লগত জড়িত আছে ষ্ট্ৰাকচাৰেল কথাটোৱে শিক্ষাৰ গুণগত মানদণ্ড সাংঘাতিকভাৱে বৃদ্ধি কৰিব নোৱাৰে আৰু কেতবোৰ প্ৰশ্ন আছে ধৰক এটা কথা মই একেবাৰে প্ৰথমতে আঙুলিয়াই দিব খুজিছোঁ যিটো ফালে নিশ্চয় ডিছকাশ্যনটো যাব যে 200খন বাহিৰৰ বিশ্ববিদ্যালয়ক ধৰক মুক্ত কৰি দিয়া হৈছে যে তেওঁলোকে আমাৰ ইয়াত শিক্ষা কেন্দ্ৰ স্থাপন কৰিব পাৰিব কিন্তু মই এটা সৰু কথা ক'ব বিচাৰিছোঁ যে 2015লৈকে মোদী চৰকাৰে দায়িত্ব নলওঁ সময়লৈকে 2014ত তেওঁ দায়িত্ব লৈছিল 2015লৈকে ভাৰতবৰ্ষত 760খন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে প্ৰায় 38,000 মানে 498খন কলেজ প্ৰতিষ্ঠা হৈছে 11 লাখৰ ওপৰত মানে আপোনাৰ বেলেগ বেলেগ ইনষ্টিটিউশ্যন আছে আৰু 13 লাখ স্কুল প্ৰতিষ্ঠা হৈছে
কংগ্ৰেছে ভাল কাম কৰিছে বুলি আমি কোৱা নাই কিন্তু অজস্ৰ বেয়া কামৰ মাজেদিও কিন্তু শিক্ষা ব্যৱস্থাই ইমানখিনি মানুহক সামৰি লৈছিল তাৰমানে আজি হঠাতে কি এনেকুৱা প্ৰয়োজন আহিল যে আমি 200খন বাহিৰৰ বিশ্ববিদ্যালয় খুলি দিব লাগিব যে তোমালোকে বিশ্ববিদ্যালয় স্থাপন কৰা শিক্ষাৰ ক্ষেত্ৰত যেটো সেলফ সাফিসিয়েন্সি নাই নেকি মই ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া আপোনাৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম প্ৰথম আসলে কি বিচৰা হৈছে এই সংস্কাৰৰ জৰিয়তে আমি বাৰে বাৰে আগতেও টক শ্ব' পাতিছিল যে সংস্কাৰ লাগে এই সংস্কাৰৰ জৰিয়তে মূলত কি বিচৰা কি কৰিব বিচৰা হৈছে বুলি আপুনি ভাবে নহয় এটা যদি তেওঁলোকৰ ভাষাৰে কথাটো কওঁ এটা আমি কি ভাবিছো এইটো বেলেগ কথা তেওঁলোকৰ ভাষাৰে তেওঁলোকে কৈছে কি যে তাত এনেকুৱা কিছুমান কোৰ্স কন্টেন্ট থাকিব য'ত তেওঁলোকক একদম শিশুকালৰ পৰাই তেওঁলোকক যিটো এটা অৰিয়েণ্টেশ্যন তেওঁলোকক দিয়া হ'ব আৰু তাত প্ৰি স্কুল কৈছে তাৰ পাছত সেমিষ্টাৰাইজেশ্যন কৈছে কিছু ষ্ট্ৰাকচাৰেল এটা পৰিৱৰ্তনৰ কথাটো কৈছে কিন্তু তাত তেওঁলোকে কৈছে কি যে তেওঁলোকৰ জাতীয়তাবোধৰ চিন্তা তেওঁলোকৰ মাজত ইনজেকশ্যন কৰা হ'ব তাৰ পাছত কৈছে এটা হোলিষ্টিক এটিটিউড টু লাইফ এই কথাটো তাত দিয়া হ'ব তাৰ পাছত সংস্কৃতিৰ প্ৰতি নিজৰ জাতীয় সংস্কৃতিৰ প্ৰতি এটা প্ৰেমৰ ভাৱ এটা তেওঁলোকৰ মনত জাগ্ৰত কৰাৰ এটা পদক্ষেপ লোৱা হ'ব আৰু লগতে স্কিলৰ কথাটোও কৈছে তাত যে তাত স্কিল ফৰ্মেশ্যনৰ কিছু হ'ব এই কথাখিনি কৈছে আৰু গতিকে ঠিক তেনেকুৱা এটা উদ্দেশ্যত লৈ গৈছে আৰু এটা কথা কিন্তু এই ক্ষেত্ৰত আমি সকলোৱে জানো যে এটা জাতিক যদি ভাল কৰিবলগীয়া হয় তেনেহ'লে শিক্ষা ব্যৱস্থাটো ভাল হ'ব লাগিব আৰু যদি বেয়া কৰিব লগা হয় তেনে শিক্ষা ব্যৱস্থাত এটা সামান্য এটা অলপ বেয়া কৰিলে শিক্ষা ব্যৱস্থাতে গোটেই জাতিটোক ই ইনফেকশনটো লগাই দিব বাকীখিনি এনেই নিজে নষ্ট হ'ব যেনেকৈ এখন গাড়ীৰ এটা স্ক্ৰু যদি বেয়া হৈ থাকে তেনে সেই গাড়ীখন কিন্তু এটা সময়ত কলাপছ কৰিব ঠিক এই কথা এটা হৈছে কিন্তু তেওঁলোকৰ এতিয়া উদ্দেশ্যটোতো আমি বৰ এতিয়া আমাৰ দিলীপ বৰাদেৱে কৈছে যে এটা জাতি এটা থিওৰিটিক্যালি এটা জাতিটো আমি চিন্তা কৰাটো বৰ অপৰাধ কথা নহয় বা এটা সংস্কৃতি এই কথাবিলাক আছে কিন্তু সমস্যাটো হৈছে কি যে ভাৰতবৰ্ষৰ যিটো স্থিতি ভাৰতবৰ্ষৰ যিটো ষ্ট্ৰাকচাৰ যেহেতু বহু জাতি বহু ধৰ্ম আনকি তাত যিটো হিন্দী ভাষাৰ কথাটো কোৱা হৈছে আজি আপোনাৰ দক্ষিণাত্যত এতিয়া বহুতেই এইটো কথা কৈছে যে এতিয়া আমাৰ যিটো সংবিধানতো বহুত ভাষাক আপোনাৰ প্ৰায় 22টা ভাষাক আপোনাৰ স্বীকৃতি দিয়া হৈছে তাততো কোনোটো ভাষা সুপিৰিয়াৰ কোনটো ইনফিৰিয়াৰ এনেধৰণৰ কোনো কথা নেশ্যনেল লেংগুৱেজ তেওঁলোকক এটা পাৰ যে প্ৰত্যেকটোৱে নিজস্বভাৱে তেওঁলোক মানে সমান সেই কথাটো তাত কোৱা হৈছে কিন্তু সেই ক্ষেত্ৰত হিন্দীটো কেলে এটা তাৰ ওপৰত তাত সুপিৰিয়ৰিটি দিবৰ চেষ্টা এটা কৰিছে আৰু হিন্দীয়ে কিমানখিনি পাৰ্চেণ্টেজ ভাৰতবৰ্ষৰ মানুহে কয় এই কথাখিনিতো চিন্তনীয় কথা এটা হয় গতিকে তাত আপোনাৰ অসম আছে নৰ্থ ইষ্ট আছে সাউথ ইষ্ট আছে লিটাৰেল মিনিংখিনি ঠিকেই আছে কিন্তু ইমপ্লিমেন্টেশ্যন কিদৰে হয় সেইটোৱে ডাঙৰ কথা হিডেন এজেণ্ডা সম্পৰ্কে কিবা হিডেন যদি এজেণ্ডা কিবা আছে এই কথালৈকে এতিয়ালৈকে আমি বৰ সঠিকভাৱে গম পোৱা নিশ্চয় গতিকে প্ৰাইমা ফেচাই বিষয়টো উদ্দেশ্যটো ভাল যেন লগা হৈছে মই ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক বহু বিৰতিৰ মূৰত অসমৰ ৰাইজে খুব কমকৈ দেখা পায় ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়াক এনিৱেজ এই গোটেই শিক্ষানীতিটো মই যিটো প্ৰশ্ন কৰিছিলোঁ যে ইণ্টেণ্টটো কি আপোনাৰ ফালৰ পৰা কি এক্সপ্লেনেশ্যন কৰিব ইণ্টেণ্টটো কি কৰিব বিচৰা হৈছে এই যিটো নেশ্যনেল এডুকেশ্যন পলিচি 2019 বা ৰাষ্ট্ৰীয় শিক্ষানীতি 2019 ড্ৰাফ্ট বুলি কোৱা হৈছে যিটো খচৰা এই খচৰা ইছৰোৰ প্ৰাক্তন চেয়াৰমেন কে কস্তুৰী ৰংগনৰ নেতৃত্বত এটা কমিটি গঠন কৰা হৈছিল আৰু তেওঁলোকে কিছুদিনৰ আগতে প্ৰায় 500 পেজৰ 475 পেজৰ তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে আৰু সেই প্ৰতিবেদনত বিশদভাৱে গোটেই শিক্ষানীতি সম্পৰ্কে উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে আমি দেখিছোঁ যে ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত শিক্ষানীতি গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱিত শিক্ষানীতিত বহুবোৰ কথা কোৱা হৈছে ইয়াত মই গোটেই শিক্ষানীতিৰ যিটো 475 পৃষ্ঠা মই পঢ়িবলৈ চেষ্টা কৰিছোঁ সকলো পৃষ্ঠা মই পঢ়িব পৰা নাই কিন্তু ইয়াত 4টা খণ্ড আমি দেখা পাইছোঁ প্ৰথম খণ্ডত স্কুল এডুকেশ্যনৰ কথা কোৱা হৈছে দ্বিতীয় খণ্ডত আমি পাইছোঁ হায়াৰ এডুকেশ্যনৰ কথা উচ্চ শিক্ষাৰ কথা কোৱা হৈছে তৃতীয় খণ্ডত টেকন'লজি ইন এডুকেশ্যন
আৰু ভোকেশ্যনেল এডুকেশ্যন আৰু এডাল্ট এডুকেশ্যন শিক্ষাত কেনেকৈ টেকন'লজি ব্যৱহাৰ কৰিব পাৰি ভোকেশ্যনেল যিটো কাৰিকৰী বা এডাল্ট এডুকেশ্যনৰ কথা কোৱা হৈছে আৰু চতুৰ্থ খণ্ডত ট্ৰেন্সফৰ্মিং এডুকেশ্যনক ট্ৰেন্সফৰ্ম কেনেকৈ কৰিব পাৰি বিভিন্ন পৰ্যায়ত সেই সম্পৰ্কে কোৱা হৈছে এতিয়া যদি আমি প্ৰথম পৰ্যায়টো চাওঁ স্কুল এডুকেশ্যন একেবাৰে প্ৰাইমেৰী পৰ্যায়ৰ পৰা আৰম্ভ কৰাটো এই ৰিপৰ্টৰ এই পলিচিৰ এটা উল্লেখনীয় দিশ ইয়াত 3 বছৰৰ পৰা আৰম্ভ কৰা হৈছে প্ৰাইমেৰী এডুকেশ্যনৰ কথা আৰু তেওঁলোকে কৈছে যে প্ৰতিবেদনত যে প্ৰাইমেৰী এডুকেশ্যনৰ যিটো আমাৰ যিটো ব্ৰেইন ছাত্ৰ ছাত্ৰীৰ বা শিশুসকলৰ একেবাৰে 6 বছৰ পৰ্যায়ত কিছুমান গঠন সম্পূৰ্ণ হয় সেইকাৰণে 3 বছৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিব খুজিছে আৰু সেইকাৰণে তেওঁলোকে কৈছে যে আৰু আমি এই ক্ষেত্ৰত আৰু এটা কথা চাব লাগিব UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ মিলেনিয়াম ডেভেলপমেণ্ট গ'ল আৰম্ভ হৈছিল 2000 চনত তেওঁলোকে 2015ৰ ভিতৰত কিছুমান কথা সম্পূৰ্ণ কৰিব খুজিছিল তাৰ ভিতৰত এডুকেশ্যন এটা বিশেষ বিষয় খাদ্য ভোক ইত্যাদি ধৰণৰ কথাবিলাক আছিল হাংগাৰ পভাৰ্টি কিন্তু 2015ৰ ভিতৰত UNDPয়ে ৰাষ্ট্ৰসংঘৰ যিটো অনুষ্ঠান তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে তাৰপিছত 2015 চনত সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো বহনক্ষম উন্নয়নৰ সকলো বিশ্বৰ কাৰণে তাত শিক্ষা এটা মুখ্য বিষয় 17টাকৈ গ'ল আছে আৰু 2030 চনৰ ভিতৰত সকলোৰে বাবে সকলোৱে শিক্ষা পাব লাগিব সেই কথা UNDPৰ গ'লত আছে আৰু এই যিটো শিক্ষা নীতি এই শিক্ষা নীতিয়ে সেই গ'লৰ লগত সামঞ্জস্য ৰাখি 2030 চনৰ ভিতৰত ভাৰতবৰ্ষত আচলতে 6% GDP দি এটা সকলোৰে বাবে শিক্ষা দিবৰ কাৰণে চেষ্টা কৰা আমি দেখা পাওঁ বহুবোৰ ইয়াত আহ্বা আছে মই কিন্তু ইয়াৰ যিটো এক লক্ষ্য সেই লক্ষ্যৰ কথা প্ৰথমতে আপোনাক ক'ব খুজিছোঁ এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে তাত সেইকাৰণে ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন এইটো এটা বৰ উল্লেখনীয় কথা তেওঁলোকে গোটেই ৰিপৰ্টটো মই পঢ়োঁতে দেখা পাইছোঁ যে বৰ্তমান চলি থকা অংগনাবাদী যি ব্যৱস্থা আছে সেই অংগনাবাদী ব্যৱস্থাই সকলো পৰ্যায় সমাপ্ত কৰিব পৰা নাই শিক্ষা এটা সম্পূৰ্ণৰূপে মানুহৰ মাজলৈ নিব পৰা নাই সেই কথাটো কৈছে লগতে ইংৰাজী মাধ্যমৰ হওক বা প্ৰাইভেট যিবিলাক আৰ্লি কেয়াৰ এডুকেশ্যন চিষ্টেম আছে সেইবিলাকেও ছাত্ৰ ছাত্ৰীৰ বিকাশ কৰিব পৰা নাই প্ৰতিবেদনত তেওঁলোকে পাইছে বিভিন্ন ষ্টাডিত যে স্কুল যাবৰ কাৰণে যেতিয়া 6 বছৰত ছাত্ৰ বা ছাত্ৰী এগৰাকী প্ৰস্তুত হ'ব লাগে সেই আগৰ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ বা ছাত্ৰীক ভাৰতবৰ্ষত প্ৰস্তুত কৰিব পৰা নাই সেইকাৰণে এগৰাকী ছাত্ৰ বা ছাত্ৰী 6 বছৰত স্কুল যাবৰ সময়ত প্ৰস্তুত কৰিব পৰাকৈ আগৰ প্ৰি প্ৰাইমেৰী যিটো আমি কওঁ সেই ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে প্ৰতিবেদনখনত কোৱা হৈছে কিন্তু শক্তিশালী কৰিবলৈ যাওঁতে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাত যথেষ্ট আৰু কিছুমান কথাৰ সংযোজন কৰিবলগীয়া আছে সেই কথাটো আমি চাব লাগিব আৰু এটা বিষয় এই প্ৰতিবেদনখনত আমি দেখা পাইছোঁ এওঁলোকে কৈছে যে ইণ্ডিয়া চেণ্টাৰ্ড এডুকেশ্যন চিষ্টেম ভাৰত কেন্দ্ৰিক শিক্ষা ব্যৱস্থা হ'ব আৰু লগতে কোৱা হৈছে যে সমতাপূৰ্ণ ইকুইটেবল আৰু ভাইব্ৰেণ্ট যিটো নলেজ সেই বেছ হ'ব লাগিব এটা কাৰ্যকুশল জ্ঞানভিত্তিক শিক্ষা ব্যৱস্থা হ'ব আৰু প্ৰভাইডিং হাই কোৱালিটি এডুকেশ্যন টু অল উচ্চ মানদণ্ড সম্পন্ন শিক্ষা সকলোকে প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে যদি আমি উচ্চ শিক্ষাৰ পৰ্যায়টোলৈ মই প্ৰাইমেৰীটোত আপোনাক অকণমান ৰখা বিচাৰিছোঁ যিটো কোৱা হৈছে মই এটা সৰু প্ৰশ্ন মানে ৰাইজে বুজাকে যদি মই সোধোঁ যে প্ৰাইমেৰীত এতিয়া 3 বছৰত অংগনবাদীত এজন ছাত্ৰ বা ছাত্ৰী যায় বা শিশু এগৰাকী যায় ইংৰাজী যদি প্ৰাইভেট স্কুলত চাই আপুনি প্লে গ্ৰুপত পঠিয়াই দিয়ে মানে এইটো পৰ্যাপ্ত নহয় যিটো কোৱা হৈছে ইয়াতকৈ আৰু অধিক ভাবিবৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে যদি আমি ইন শ্বৰ্ট যদি অপূৰ্ব প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত অৱস্থা আপুনি দেখিছে সাংঘাতিকভাৱে মই ক'বলৈ নাই প্ৰাইমেৰী এডুকেশ্যনত গুৰুত্ব দিছে কিন্তু এক্সিষ্টিং চিষ্টেমটো কিমান সফল হৈ আছে প্ৰথম কথা হ'ল আমি বুজা উচিত যে ইয়াত যিবোৰ এওঁলোকে অবজেক্টিভ বুলি কয় লক্ষ্য বুলি কয় সেইবোৰ ঘোষণা কৰোঁতে শুনিবলৈ খুব ভাল তেওঁলোকে কৈছে যে 3 বছৰৰ পৰা 8 বছৰৰ ভিতৰত যিটো প্ৰাথমিক শিক্ষা হ'ব সেইটোত ল'ৰা ছোৱালী কেনেদৰে গঢ়ি তোলা হ'ব যাতে তেওঁলোকৰ মানসিক বিকাশ খুব ভাল হয় কিন্তু ইণ্টাৰেষ্টিং কথাটো এইটো যে যিহেতু এইটো জয়ন্ত কৃষ্ণই খুব ভালকৈ অকণমান আঙুলিয়াই গৈছে বিশেষকৈ লক্ষণীয় এই বিষয়টো তাতে কোৱা হৈছে যে ভাৰত কেন্দ্ৰিক এক শিক্ষা ব্যৱস্থা কৰিব খোজা হৈছে এটা এইখনৰ তাৰ লগত যদি মিলাই চাওঁ 3 বছৰৰ পৰা 8ৰ ভিতৰত আপুনি গঢ়িব তেওঁক যাতে তেওঁ স্কুললৈ যাব পাৰে কিন্তু সেইবোৰ যেতিয়া শিকাব গান নাচ এইবোৰ হ'ব এই আমি কাৰিকুলামলৈ গৈছিলোঁ মই নিজে গৈ চাইছিলোঁ কাৰিকুলাম যিখন দেখাইছে তাত দেখাইছে গান নাচ
প্ৰাৰ্থনা এইবোৰৰ কাৰণে বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ থাকিব এতিয়া ভাৰতবৰ্ষৰ নিচিনা এখন দেশত মুস্কিলটো কথা হৈছে তেখেতলোকে কৈছে হেভিলি ইনকৰ্পৰেট ইণ্ডিয়ান এণ্ড লোকেল ট্ৰেডিশ্যনছ এই বয়সৰ পৰাই তেওঁলোকৰ মনত কি দিব ভাৰতীয় চিন্তাধাৰা ভাৰতীয় ট্ৰেডিশ্যন ভাৰতীয় আৰু লোকেল ট্ৰেডিশ্যন এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত লোকেল আৰু চেণ্ট্ৰেল অল ইণ্ডিয়া আৰু আপোনাৰ ষ্টেট ৱাইজ বা লোকেল কমিউনিটি ৱাইজ যিটো তেওঁলোকৰ ট্ৰেডিশ্যন আছে ঐতিহ্যটো বিভিন্ন গতিকে তেনে ক্ষেত্ৰত তোমালোকে এক ধৰণৰ এটা ভাৰতীয় ঐতিহ্য ক'ৰ পৰা আনিবা আৰু যদি কৈছা যে ভাৰতীয় ঐতিহ্য থাকিব লগতে লোকেল ঐতিহ্য স্থানীয় থলুৱা ঐতিহ্য থাকিব মই এটা সৰু উদাহৰণ দিছোঁ এজন ট্ৰাইবেল ল'ৰা বা ছোৱালী তেওঁ যদি ভাৰতীয় ঐতিহ্যৰ কথা হয় কোৱা হয় তেওঁক বুজাব খোজা হয় তেওঁ লোকেলটোলৈ যাব নে ভাৰতীয়টোলৈ গ'লে ইয়াত দেখা গৈছে গুৰুত্ব দিয়া হৈছে পিছৰ যুগত পিছৰ পৰ্যায়ৰ শিক্ষাত তাৰ পৰা ওলাই পৰে কি আছে সংস্কৃত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কৰি দেখুৱাইছে ইয়াতে আপোনালোকে চালি জাৰি চালে দেখিব মই গোটেই পঢ়ি চাইছোঁ এওঁ কোৱা মতে গোটেইখন ময়ো তেনেকৈ পঢ়িব পৰা নাই কেৱল লুটিয়াইছে যিটো গুৰুত্বপূৰ্ণ দেখিছোঁ পঢ়িছোঁ পঢ়ি পেলাই দেখিছোঁ যে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁলোকে কৈছে যে বিনামূলীয়াকৈ শিশুক এইটো সময়ত শিক্ষা দিব লাগে আৰু যাতে বাৰ্ডেন কমে কৈছে দুখীয়া মানুহৰ ল'ৰা ছোৱালী শিশু অৱস্থাত ভাল স্কুললৈ যাব নোৱাৰে প্ৰি প্ৰাইমেৰী স্কুল আমি ভাল দিম এতিয়া আমি দীপক এইটো চবেই জানে ৰাইজে জানে যে চৰকাৰে যেতিয়া ভাল কৰিব খোজে চৰকাৰেতো অংগনবাদীও ভাল কৰিব খুজিছে চৰকাৰী স্কুলবোৰো ভাল কৰিব খুজিছে আমি দেখিছোঁ দিল্লীৰ বাহিৰে আৰু কোন ঠাইত চৰকাৰী স্কুল ইমান ভালকৈ চলিছে যে প্ৰাইভেটৰ লগত কম্পিট কৰিব পাৰিছে এইটো তেওঁলোকে কোৱা নাই যে আমি প্ৰাইভেট সম্পূৰ্ণৰূপে শিশু শিক্ষাত বন্ধ কৰি দিম সেইটো যদি ক'লেহেঁতেন যে কোনো ৰকমৰ প্ৰাইভেট নাথাকিব কেৱল চৰকাৰী থাকিব তেতিয়া মই বুজিলোহেঁতেন তেওঁলোকৰ লক্ষ্য যিটো এইটো মানি লোৱা আৰু এইটো কথা হৈছে যে ইয়াতে ষ্টেজবোৰ চাবলগীয়া যে তেখেতলোকে কৈছে ফাউণ্ডেশ্যনেল ষ্টেজ মানে তাতে তুমি গঢ়িবা এই 3 বছৰ বা 8 বছৰৰ ভিতৰত গঢ়িবা আৰু সেইটোত কিছুমান ভাল কথা আছে যিবোৰ মন্তেশ্বৰীৰ পৰা লৈছে আমি দেখিছোঁ ৰবীন্দ্ৰনাথৰ পৰাও কিছু কথা লৈছে এই গোটেইবোৰ লোৱা স্বত্তেও কিন্তু লক্ষ্যটো কোনটো তেওঁলোকক বান্ধি পাতিব খোজা হৈছে আৰু এটা বিশেষ ধৰণত লৈ যাব খোজা হৈছে মইতো এইটো আটাইতকৈ ভয় লগা নিশ্চয় বিৰতিৰ সময় হৈছে কিন্তু প্ৰাইমেৰী ছেকশ্যনত যদি আমি কওঁ মূলতঃ এটা কথাই মই দৰ্শকলৈ যদি কমিউনিকেট কৰিব বিচাৰোঁ যে বৰ্তমান যিটো এক্সিষ্টিং শিক্ষা ব্যৱস্থা আছে বিশেষকৈ অংগনবাদীৰ কথাটো কোৱা হৈছে প্লে স্কুল এনেধৰণৰ বিভিন্ন স্কুল আছে এই গোটেই বিষয়টোক ৰিফৰ্ম কৰি সংস্কাৰ কৰি এটা গতি দিব বিচৰা হৈছে তেওঁলোকে কৈছে অৱশ্যে তেওঁলোকে কোৱা হৈছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীক বৌদ্ধিক বিকাশ যিহেতু অতি ক্ষিপ্ৰতৰ হয় এইটো বয়সত আৰু অধিক জোৰদাৰভাৱে ইয়াক ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব ডাঙৰ প্ৰশ্ন কিন্তু আকৌ অপূৰ্ব বৰুৱা ডাঙৰীয়াই যিটো কৈছে যে লিখাতটো চবেই ধুনীয়া কথা লিখা থাকে ভাৰতৰ সংবিধানটো বহুত ভাল ভাল কথা লিখা আছে ইমপ্লিমেণ্টেশ্যন কিমান হয় বিৰতিৰ পিছত উভতি আহিম ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যাম উভতি আহিছোঁ বিৰতিৰ পিছত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে ইতিমধ্যে খচৰা প্ৰস্তুত কৰা হৈছে গতিকে আমি এই সম্পৰ্কে কথা পাতি আছোঁ প্ৰথম যিটো আমাৰ আলোচনাত এটা কথা স্পষ্ট হৈছে যে প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিক যিটো পৰ্যায়ৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা অংগনবাদীকে আদি কৰি সকলো তাত এটা ৰিফৰ্ম বা সংস্কাৰৰ কথা কোৱা হৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ হয় শিক্ষাত সংস্কাৰ সকলোৱে বিচাৰে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে কিন্তু যিটো সংস্কাৰৰ ফালে আগবাঢ়িছে ধাৱমান হৈছে আপোনাৰ প্ৰাৰম্ভিক এটা যদি মই প্ৰতিক্ৰিয়া জানিব বিচাৰো নতুন শিক্ষানীতি সন্দৰ্ভত খচৰা সন্দৰ্ভত প্ৰথম কথা যে যিখন শিক্ষানীতি প্ৰায় 480 পৃষ্ঠাৰ এটা শিক্ষানীতিৰ খচৰা তেওঁলোকে উত্থাপন কৰিছে এখন খচৰা এই খচৰাখনৰ সম্পৰ্কত আমি যথেষ্ট পঢ়া শুনা কৰাৰ প্ৰয়োজন আছে আজি আমাৰ সন্মানীয় শিক্ষাবিদসকল আছে পেনেলত তেখেতসকলে আমাক সকলোকে নেতৃত্ব দিব কিন্তু মই তাৎক্ষণিকভাৱে যদি ক'বলগীয়া হয় এই 480 পৃষ্ঠাৰ আমাৰ গোটেই খচৰা প্ৰতিবেদনখনৰ ওপৰত আমাৰ যথেষ্ট আলোচনা কৰিবলগীয়া আছে সংস্কাৰ প্ৰয়োজন ছাত্ৰ ছাত্ৰীৰ বাবে কিন্তু মূল বিষয়টো হ'ল যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যোৱাৰ এটা ব্যৱস্থা এটা সুবিধা পাব লাগিব এতিয়া এই যিখন প্ৰতিবেদন এই প্ৰতিবেদনত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হ'ব পৰাকৈ সমল আছে নে নাই সমলটো আছে গোটেই 480 পৃষ্ঠাৰ এখন প্ৰতি খচৰা এজন বিজ্ঞানীৰ নেতৃত্বত এখন সংস্কাৰ কমিটি গঠন কৰি দিয়া হৈছে নিশ্চয় তাত সমল আছে কিন্তু এই সমলবিলাক আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিমান উপযোগী আৰু কিমান কোনখিনি উপযোগী
সেই কথাখিনি কিন্তু বিচাৰ বিবেচনা কৰি লোৱাৰ প্ৰয়োজন প্ৰথম কথাটো যে ছাত্ৰ ছাত্ৰীৰ মুখ চাই বা ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা বিষয়টোক লৈহে আমি আগবাঢ়িব লাগিব আমাৰ সকলো কাৰণ এটা মাহ সময় দিছে এমাহৰ ভিতৰত আমি সকলোৰে আমাৰ নিজৰ মতামত আমি দিয়াৰ আমাৰ এটা অধিকাৰ থাকিব গতিকে আমাৰ মূল বিষয়টোৱে হ'ব যে ছাত্ৰ ছাত্ৰীৰ মংগল হ'ব নে নহয় ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হ'ব নে নহয় সেইটো হ'ল মূল বিষয় অসমতে থাকি অসমৰ ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যোৱাৰ এই সুবিধাখিনি পাব নে নাপায় সেই গোটেই কথাখিনি লৈ পেলাই যদি আমাৰ আলোচনাটো আগবাঢ়ি যায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিব গতিকে এই গোটেই বিষয়টো লৈ আমি ছাত্ৰ সন্থাই অসমৰ শিক্ষাবিদসকলৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আজি পেনেলত থকা সকলোৰে পৰা বিচাৰিছোঁ আৰু আমি এই মাহত আমি অসমৰ বিভিন্ন স্তৰৰ শিক্ষাবিদসকলৰ পৰা পৰামৰ্শ ল'ম আৰু পৰামৰ্শ লৈ সদৌ অসম ছাত্ৰ সন্থা আমি আনুষ্ঠানিক আমাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগী আমি প্ৰকাশ কৰিম এতিয়া ধৰি লওক প্ৰাক প্ৰাথমিক স্তৰ খোলাৰ কথা কৈছে এইটো ছাত্ৰ সন্থাই আমি বহুত বছৰৰ পৰা কৈ আছোঁ প্ৰাক প্ৰাথমিক স্তৰ খুলিব লাগে তাত আমি এটা ইংগিত আমি দেখা পাইছোঁ যে প্ৰাক প্ৰাথমিক স্তৰ খুলিছে মই দুটামান কথাই চুই যাব খুজিছোঁ তাৰে ধৰক এতিয়া 5-3-3-4 এটা নতুন তেওঁলোকৰ এটা ষ্ট্ৰাকচাৰ তেওঁলোকে থিয় কৰাইছে আকৌ এটা কথা কৈছে তেওঁলোকে যে সংস্কৃত উড বি অফাৰ্ড এট অল লেভেল অফ স্কুলছ তাৰ মানে কি সেই কথাটোৰ অৰ্থটো কি সেই অৰ্থটো নিশ্চয় আমি বিচাৰি উলিয়াব লাগিব অল লেভেল অফ স্কুল মানে কি সেইটো এটা কথা দুই নম্বৰ কথা তেওঁলোকে কৈছে যে মানে নন হিন্দী ষ্টেটত হিন্দী ইম্প'জ কৰা নহয় এইটো মানে অকল চাউথৰ কাৰণে নে বেলেগৰ কাৰণেও এই কথাবিলাক কিছুমান প্ৰশ্ন আমি মানে বিচাৰ কৰি চোৱাৰ অত্যন্ত প্ৰয়োজন আহি পৰিছে আৰু এটা কৈছে যে তেওঁলোকৰ ছেমিষ্টাৰৰ কথা কৈছে ছেমিষ্টাৰৰ কথা আহি পৰিছে আৰু মূল বিষয়টোৱে হ'ল যে এটা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ভাৰতবৰ্ষৰ এখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে কিবা সিদ্ধান্ত লৈ ৰাজ্যসমূহৰ ওপৰত শিক্ষা বিষয়ক কথাটো ইম্প'জ কৰিব পাৰে নে নোৱাৰে এটা মৌলিক কথা গতিকে এই গোটেই কথাবিলাক আলোচনাৰ প্ৰয়োজন আছে আৰু পৃষ্ঠাই 480 পৃষ্ঠা আমি সকলোৱে আমি অধ্যয়ন কৰি লৈ আমি আগবাঢ়ি যোৱাৰ কথা ভাবিছোঁ আৰু মূল বিষয়টোৱে এটাই ছাত্ৰ ছাত্ৰীৰ মংগল ভৱিষ্যতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব নে নহয় এক দুই নম্বৰ কথা এটা প্ৰতিযোগী মন লৈ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাৰ সুবিধা আছে নে নাই দুই তিনি নম্বৰ কথা আমাৰ ভাষা সংস্কৃতি এই সকলো কথা অক্ষুণ্ণ ৰাখি আমি আগবাঢ়ি যাব পাৰিম নে নোৱাৰিম তিনি এই সমল যিবোৰ দিয়া আছে সমলবিলাক আমাৰ উপযোগী হয় নে নহয় বা হ'লে কিমান উপযোগী সেই সম্পৰ্কটো আমি নিশ্চয় আমি বিচাৰ বিবেচনা কৰি চোৱাটো অত্যন্ত প্ৰয়োজন আৰু এটা কথা কৈছে শিক্ষা মানে ব্যৱসায় নহয় ঠিকে আছে সেই শব্দটো ভাল কিন্তু সেই কথাটো প্ৰকৃত পক্ষত এই কথাটো কাৰ্যকৰী হ'ব নে নহয় এই কথাটো কিন্তু পৰ্যালোচনা কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু মই প্ৰাথমিক তাৎক্ষণিকভাৱে মোৰ এইখিনি কথাই ক'লোঁ আলোচনাৰ মাজত আৰু বিভিন্ন কথা ওলাব কিন্তু আমি সকলোকে আমি অনুৰোধ জনাম যে অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ গোটেই বিষয়টো গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাষা সংস্কৃতি আমি সকলো অক্ষুণ্ণ ৰাখি আমি শিপাৰ লগত সম্পৰ্কিত হৈও এটা প্ৰতিযোগী মন লৈ আমি আগবাঢ়ি যাব পৰা বিষয়বোৰ এই খচৰা নীতিত আছে নে নাই আৰু যদি আছে কিমান আছে উপযোগী হয় যদি কিমান উপযোগী হয় সেই গোটেই কথাখিনি সামূহিকভাৱে আমি আমাৰ দৃষ্টিভংগী প্ৰস্তুত কৰি আগবাঢ়ি যোৱাটো অত্যন্ত প্ৰয়োজন নিশ্চয় মই ডক্টৰ শৰ্মা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ এবাৰ যাব বিচাৰিছোঁ আমি প্ৰাইমেৰীৰ কথা যিহেতু পাতিলোঁ যিটো পেটাৰ্ণৰ কথা কৈ আছে 5-3-3-4 সহজ ভাষাত যদি কওঁ মানে আমি যিহেতু ৰাইজৰ লগত কানেক্ট কৰি থাকিবলৈ গোটেই বিষয়টো আমাৰ যিটো এতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিটো ট্ৰেডিশ্যনেল যিটো পৰম্পৰাগত ছিষ্টেম আছে যদি এইটো ইমপ্লিমেণ্টেশ্যন হয় সেইটো ৰাখিব বিচৰা নাই নেকি বেছি ষ্ট্ৰেছ দিব বিচৰা নাই নেকি ক্লাছ 10ত একদম চিৰিয়াছ লৈ মেট্ৰিক পৰীক্ষা দিব হাই ছেকেণ্ডেৰী পৰীক্ষা দিব সেইটো অকণমান যদি কৈ দিয়ে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো মেট্ৰিক পৰীক্ষা মানে খুব এটা উৎসৱৰ নিচিনা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা একেবাৰে সেই পৰীক্ষাৰ যিটো ৰিজাল্ট পৰীক্ষাৰ কেইদিনত পৰীক্ষা দিব আৰু সেই পৰীক্ষাৰ কেইদিনত যি তেওঁলোকে প্ৰশ্নৰ উত্তৰ কৰিব তাৰ ভিত্তিতে তেওঁলোকৰ ৰিজাল্ট হ'ব ঠিক তেনেকৈ ক্লাছ 12তো পৰীক্ষাৰ সেই 10-12 দিন পৰীক্ষা দিব আৰু সেই পৰীক্ষাৰ ভিত্তিতে ৰিজাল্ট হ'ব সেই ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিব খোজা হৈছে ক্লাছ 9ৰ পৰাই গোটেই সেমিষ্টাৰ সিস্টেমত আৰম্ভ হ'ব আৰু একেবাৰে প্ৰথম দিনৰ পৰাই 9ৰ প্ৰথম দিনৰ পৰাই এটা সেমিষ্টাৰ সমহীয়া 4টা ছমাহত 2 বছৰ পাৰ কৰি তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হ'ব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ষ্ট্ৰেছ পৰীক্ষাৰ কাৰণে সেইটো সম পৰিমাণে 2 বছৰ ব্যাপ্ত হ'ব ঠিক তেনেকৈ ক্লাছ 12ৰ কাৰণে প্ৰথমৰ পৰা আৰম্ভ হ'ব গতিকে এক প্ৰকাৰে চাবলৈ গ'লে গোটেই ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ এটা ধাৰাবাহিক যিটো শিক্ষণ স্কুলবিলাকেও ধাৰাবাহিকভাৱে পঢ়াব লাগিব কিন্তু এই গোটেই কথাটোত ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষক
সকলৰ ভূমিকা এক মানদণ্ড জুখিব পৰাৰ ব্যৱস্থা সমৰূপতা এনেধৰণৰ বহুবোৰ কথাৰ প্ৰশ্ন আছে যদি সেই সকলোবোৰ প্ৰশ্নক এড্ৰেছ কৰিব পৰা যায় সেই সকলোবোৰ যদি সমাধান কৰিব পৰাকৈ ব্যৱস্থা কৰিব পৰা যায় তেতিয়াহ'লে মই ব্যক্তিগতভাৱে ভাবোঁ এনেকুৱা এটা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক এটা কণ্টিনিউৱাছ লাৰ্ণিং প্ৰচেছত তেওঁলোকক নিয়োজিত কৰিব পৰা যাব আৰু কণ্টিনিউৱাছ লাৰ্ণিঙে তেওঁলোকৰ এটা মানদণ্ড বৃদ্ধি কৰিব যিটো আমি বাহিৰতো দেখা পাইছোঁ গতিকে ইয়াত যি মই সেই সমস্যাসমূহ যিসমূহ বিদ্যালয়ত আহিব সেইবোৰক এড্ৰেছ কৰাৰ যিটো কথা ক'লোঁ সেই কথাটো এই প্ৰতিবেদনখন বা এই খচৰাত আমি কিছু আভাস দিয়া দেখা গৈছে য'ত আমি টিচাৰ এডুকেশ্যনক এই খচৰা প্ৰতিবেদনে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে অৰ্থাৎ বৰ্তমান যি পৰ্যায়ত যি BEd ব্যৱস্থা যিটো শিক্ষকৰ প্ৰশিক্ষণ শিক্ষকৰ শিক্ষা সেই কথাটো চলি আছে তাক এটা ট্ৰিমেণ্ডাছ এটা যথেষ্ট বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিছে সেইকাৰণে আমি ইয়াত যিটো দেখিছোঁ যে ট্ৰেন্সফৰ্মিং এডুকেশ্যন এই একেবাৰে আৰ্লি চাইল্ডহুড যি শিক্ষা ব্যৱস্থা ECCE এই আৰ্লি চাইল্ডহুডৰ পৰা আৰম্ভ কৰি স্কুল পৰ্যায়ৰ শেষৰ অৱস্থালৈকে হায়াৰ এডুকেশ্যনলৈ যোৱাৰ আগৰ পৰ্যায়লৈকে শিক্ষকসকলে যাতে ছাত্ৰ ছাত্ৰীক সৰ্বাংগীনভাৱে ইকুইটি এটা সমতাপূৰ্ণ শিক্ষা দিব পাৰে তাৰ কাৰণে টিচাৰ এডুকেশ্যনক এটা মূল খুঁটি লৈ গোটেই BEd কলেজসমূহ নাথাকিব আৰু মূল খুঁটিত টিচাৰ এডুকেশ্যন আহিব এটা বৈপ্লৱিক পৰিৱৰ্তন হ'ব কিন্তু সেই পৰিৱৰ্তনসমূহে আমাৰ যি চলি থকা বৰ্তমান যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত এটা ভূমিকম্পৰ সৃষ্টি কৰিব যদি মই আপোনাক কওঁ এটা যি হায়াৰ এডুকেশ্যনৰ যি ব্যৱস্থা কৰা হৈছে তাত বিশ্ববিদ্যালয় টাইপ 1 টাইপ 2 টাইপ 3 ব্যৱস্থা এটা কৰা হৈছে টাইপ 1ত থাকিব ৰিচাৰ্চ ইউনিভাৰ্চিটিজ টাইপ 2ত থাকিব টিচিং ইউনিভাৰ্চিটিজ আৰু টাইপ 3ত থাকিব টিচিং কলেজেছ আৰু এই সকলোবোৰ শিক্ষানুষ্ঠান স্বয়ং সম্পূৰ্ণ হ'ব লাগিব অট'নমাছ হ'ব আৰু সেই শিক্ষানুষ্ঠানসমূহে নিজেই নিজকে শাসন কৰিব অৰ্থাৎ যেনেকৈ এতিয়া এফিলিয়েটিং ইউনিভাৰ্চিটিজ আছে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা বিভিন্ন বিশ্ববিদ্যালয় এফিলিয়েটিং কলেজেছৰ সৃষ্টি কৰে আৰু সেইবিলাকক বাহিৰৰ পৰা পৰিচালনা কৰে তেনেকুৱা নহ'ব কলেজসমূহ নিজেই নিজকে পৰিচালনা কৰা বিধৰ হ'ব আৰু কলেজসমূহৰ নিজৰ এটা গভৰ্নিং বডিৰ ষ্ট্ৰাকচাৰ ইয়াত দিয়া হৈছে কৰিব আৰু কোনেও কাকো এফিলিয়েটিং কৰিব নিশ্চয় মানে অকমান ইন্ডিপেন্ডেন্সি হয় মই এইখিনিতে এটা কথা কওঁ যে এনেকুৱা এটা ব্যৱস্থাত কোৱা হৈছে যে যিসমূহ শিক্ষানুষ্ঠানে নিজকে শাসন কৰিব নোৱাৰে তেতিয়াহ'লে সেইসমূহ উঠাই দিয়া হ'ব আৰু সেইবোৰ সমূহৰ ঠাইত ইয়াত কোৱা হৈছে স্পষ্টভাৱে পাব্লিক লাইব্ৰেৰীজ কৰা হ'ব বিভিন্ন পাব্লিক অনুষ্ঠান সেইটো ফাইনেন্স মই এটা ক্লিয়াৰিটি জানিম ফাইনেন্সটোৰ কথাটো কি হ'ব মই বিৰতিত যোৱাৰ পূৰ্বে মানে ফাইনেন্স নিজে কৰিব লাগিব ইনষ্টিটিউচনবিলাক মানে সেইটো কিবা কোৱা আছে চৰকাৰৰ অনুদান শাসনটো হয় চৰকাৰৰ অনুদান থাকিব কিন্তু ফাইনেন্সৰ ক্ষেত্ৰত মানে নিজেও ইনকাম কৰিব জেনাৰেট কৰিব যিটো ফৰেইনত যিটো মেক্সিমাম ইউনিভাৰ্চিটিত হয় নিশ্চয় বিৰতিৰ সময় হৈছে মই বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম জয়ন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়াৰ কথাখিনি বিশেষকৈ উল্লেখযোগ্য আমি যদি কওঁ যে মেট্ৰিক হাই ছেকেণ্ডেৰী নিচিনা বছৰত এবাৰ পৰীক্ষা দিলে তাৰপিছত 3 মাহ ঘৰত বহিলে সেনেকুৱা নহয় কণ্টিনিউৱাছ প্ৰচেছ হ'ব গোটেই শিক্ষাটো আৰু যিকম শিক্ষানুষ্ঠান আছে কেৱল শিক্ষা দি থাকিলে নহ'ব যাতে তেওঁলোকে ছেল্ফ ছাফিচিয়েণ্ট অকণমান হয় অৰ্থনৈতিকভাৱেও যাতে কিছু পৰিমাণে স্বাৱলম্বী হয় তেনেধৰণৰ স্কিমৰো প্ৰয়োজন হ'ব বিৰতিৰ পিছত এই গোটেই শিক্ষানীতি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আকৌ কৈছোঁ যে ইমপ্লিমেণ্টেশ্যন যদি হয় এটা ভূমিকম্প কাৰণ বৰ্তমানৰ যিটো এক্সিষ্টিং ছিষ্টেম আমি দেখি আহিছোঁ আপুনি মই য'ত পঢ়ি আহিছোঁ দেখি আহিছোঁ সেইটো সম্পূৰ্ণ কায়া সলনি হ'ব কিন্তু কিমান প্ৰস্তুত ভাৰতবৰ্ষৰ ডাঙৰ প্ৰশ্ন বিৰতিৰ পিছত উভতি আহিম উভতি আছোঁ বিৰতিৰ পিছত সমগ্ৰ শিক্ষানীতিৰ এটা পৰিৱৰ্তনৰ কথা কোৱা হৈছে কোন দিশে যাব এই পৰিৱৰ্তন সেই সম্পৰ্কে কথা পাতি আছোঁ বিশিষ্ট শিক্ষাবিদসকল আছে আৰু 5গৰাকী অতিথি আছে 5গৰাকীয়ে আজি ডক্টৰেট ডিগ্ৰীধাৰী গতিকে নিশ্চয় অভিজাত এক পেনেল আছে আমাৰ লগত অপূৰ্ব বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিটো মাধ্যমিক শিক্ষাৰ কথা মই মাধ্যমিক শিক্ষাৰ কথালৈ আহিব খুজিছোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে কৈছে যে 4 বছৰীয়া এটা পাঠ্যক্ৰম 8টা ছেমিষ্টাৰত পঢ়াব সেইটো আচলতে যে মাধ্যমিকলৈ আহিছে তেওঁলোক সেইটোত আটাইতকৈ বেছি এমফেচিছ আগৰ 10+2 আছিলে সেইটো নাইকিয়া হৈ গ'ল গৈ পেলাই তেওঁলোকে কৰিলে কি 5 3 3 4 কৰিলে নহয় কৰি পেলাই এতিয়া কৈছে যে 3 5 আৰু 8 এই 3টা গ্ৰেডত ইভেলুৱেশ্যন হ'ব ইভেলুৱেশ্যন অনেক নহয় এইবিলাক ক্লিয়াৰলি কৈছে দি ষ্টুডেণ্টছ উইল ইভেলুৱেটেড ইন গ্ৰেড 3 5 and 8
আৰু সেইটো কিহত অন দ্য বেচিছ অফ কোৰ কনচেপ্টছ এণ্ড আদাৰ স্কিলছ ইন দি কনচেনচাছ ইন দি কনচাৰ্ণ এক্সামিনেশ্যন তাত কোৰ কনচেপ্টবোৰ সুধিব এতিয়া মোৰ চিন্তাটো হৈছে এইটো যে যিখন চৰকাৰে এতিয়ালৈকে আনকি আজিও অবজেক্টিভ টাইপৰ প্ৰশ্নৰ ভিত্তিত সমগ্ৰ দেশ চলাব খুজিছে তেওঁলোকে কোৰ কনচেপ্টটো কেনেকৈ কৰিব আনকি ফিজিক্সৰ কোৰ কনচেপ্ট যদি সোধা তুমি তাতো অবজেক্টিভ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপায় নাই গতিকে আমি যিটো অবজেক্টিভ এছেছমেণ্টৰ কথা এওঁলোকে কৈ আছে সেইটোৰ লগত এইটোৰ কোনো সামঞ্জস্য নাই তেওঁলোকে কোৱা কথা এটা কৰি আছে এটা এইটো চলাই থাকিব এইটো সলাবলৈ নিদিয়ে 2 নম্বৰ কথাটো যিটো মই স্পষ্টকৈ ক'ব খোজোঁ যে 8টা ছেমিষ্টাৰত ভাগ কৰি দিয়াৰ ফলত মানুহে ভাবিব যে বৰ ভালকৈ পঢ়াব পাৰিব ছেমিষ্টাৰ ছিষ্টেমৰ অভিজ্ঞতা আমাৰ সকলোৰে হৈছে নেহু ৱাজ ওৱান অফ দ্য আৰ্লিয়েষ্ট সেইকাৰণে মই জানো আছিলে বহুত বছৰ আপত্তি কৰিছিলোঁ প্ৰথমতে আমি নুশুনিলে কোনেও বিপদটো হৈছে কি যে ইমান পৰীক্ষা হয় যে ফলত আপুনি পঢ়াবলৈ সময় নাই গতিকে একোটা মডিউল যেতিয়া বনাই দিয়া হয় তাৰ কাৰণে লগতে ৰিডিং মেটেৰিয়েল দি দিবলগীয়া হয় আৰু আগতে আমি কিতাপ পঢ়ি পেলাই ৰিডিং মেটেৰিয়েল লৈছিলোঁ এতিয়া সেইটো নহয় শিক্ষকে কৈ দিব এইকেইটা পৃষ্ঠা পঢ়িলেই হ'ব যেনেকৈ স্কুলত প্ৰাইভেট স্কুলবোৰত কিছুমান কৰে এইটো পৰ্চন পঢ়ি আহিবা কাইলৈ ঠিক এমএত সেইটো হৈছে এই বিএটো এনেকুৱা হ'ব ফলত কি হ'ব আধা পকা একেবাৰে আধা পকা এতিয়াতকৈ বেয়া হ'ব এখেতে দিলীপ বৰাই বোধহয় কৈ আছিলে যে 2004 চনৰ ফাৰ্ষ্ট ক্লাছৰ আজি মই এটা সৰু উদাহৰণ দি দিব খুজিছোঁ যে এইটো নহয় যে আগৰটো যে খুব ভাল আছিলে সদায় তেওঁলোকৰ তুমি কোৱাটো হয় যে গ্ৰেজুৱেট ল'ৰা ছোৱালী যিবোৰ ওলাইছে এতিয়া এইবোৰ কেনেকুৱা গ্ৰেজুৱেট আমাৰ লাজ লগা কথা কিন্তু এইটো ঠিক যে আগতেও কিন্তু সব তেনেকুৱা ভাল নাছিল মই এটা সৰু উদাহৰণ দিছোঁ 1969 চনৰ কথা কৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত 13জন মানুহে পলিটিকেল চায়েন্সৰ ফাৰ্ষ্ট ক্লাছ পাইছিলে তাৰে এজন গৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটি ছ'চিয়লজি ডিপাৰ্টমেণ্টত সোমাবলগীয়া হ'ল চাকৰি কোনো নাছিলে মই নিজে চকুত দেখা কথা তেখেতে কেজুৱেল লিভৰ কাৰণে এখন এপ্লিকেশ্যন কৰোঁতে তেখেতৰ চাকৰিটো গ'ল সেই দিনত দিব্যৰাজ গোস্বামী ৰেজিষ্টাৰ আছিলে তেওঁ ক'লে যে আপুনি ফাৰ্ষ্ট ক্লাছ পাই আহিছে এইখন এপ্লিকেশ্যন লিখি পেলাই আনিছে গোটেই এপ্লিকেশ্যন ভুল কাটি ৰঙা চিঙিয়া কাটিলে আৰু বেচেৰা নতুনকৈ চাকৰিত সোমাইছিলে চাকৰি গ'ল সেই মানুহ অৱশ্যে পিছত বৰ ডাঙৰ প্ৰশাসনীয় বিষয়া হ'লে বেলেগ কথা এটা কেনেকৈ হয় বিচাৰোঁ কিন্তু মোৰ কথাটো যে আগতেও ভাল নাছিলে কিন্তু তথাপিও এটা কোৱালিটি ওলাইছিলে এক ধৰণৰ মানুহ অসমত এতিয়া আমি যদি চাওঁ যে অসমতে পঢ়া শুনা কৰা মানুহ অসমত এতিয়াও গণ্যমান্য ভাল কাম কাজ কৰি সমাজখনৰ প্ৰতি কাম কৰিব পৰা মানুহ আছে কিন্তু এতিয়া যিটো অৱস্থা হ'ব সেইটো অকল কোম্পানীৰ চাকৰিৰ কাৰণে তেওঁলোকক প্ৰস্তুত কৰিব খোলা কথা তেওঁলোকে কৈয়ে দিছে যে আমাৰ উদ্দেশ্যটো হৈছে শিক্ষাৰ দুটা উদ্দেশ্য এটা হৈছে তুমি তেওঁলোকক জীৱিকাৰ উপায় দিব লাগিব 2 নম্বৰ হৈছে তেওঁলোকক শিক্ষা দিব লাগিব শিক্ষাৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কি কৈছে যে আমি এমফেচাইজ কৰিম এইকেইটা বস্তুত তাৰে এটা বৰ সাংঘাতিক বস্তু মই কথাটো অকণমান এতিয়াই কৈ দিব খুজিছোঁ যাতে মানুহে পাহৰি নাযায় তেওঁলোকে কৈছে আমি যেতিয়া শব্দটোৰে সৈতে কৈ দিব খুজিছোঁ ইয়াতে আছে ৰ'ব মই এইমাত্ৰ দাগ মাৰিছোঁ এইটো বৰ সাংঘাতিক কথা এথিকেল ৰিজনিং কৈছে যে ইণ্ডিয়ান এথিকেল ৰিজনিং আমি শিকাম মই এনেই এটা কথা কৈছোঁ আৰু সেইটো অকণমান যদি সহজ ভাষাত মানে নৈতিক যুক্তি মানে নৈতিকতাত কোনবোৰ যুক্তি খাটিব কোনটো নাখাটে আমি জানো এইখন চৰকাৰৰ অকল এইখন চৰকাৰ বুলি ইয়াৰ আগতেও হৈছে দেই মই এইটো নকওঁ যে অকল আজিয়ে হৈছে এওঁলোকেনো কোনটোক নৈতিক বুলি ক'ব কোনটো অনৈতিক বুলি ক'ব এইটো সিদ্ধান্ত কি চৰকাৰে কৰিব কাৰণ এইখনটো গৈ পেলাই চৰকাৰ কাৰণ এই গোটেই ব্যৱস্থাটোৰ আটাইতকৈ শীৰ্ষত কোন আছে এখন ৰাষ্ট্ৰীয় শিক্ষা কি বুলি কৈছে এইটো নেশ্যনেল ৰাষ্ট্ৰীয় শিক্ষা আয়োগ আৰু সেইটো ডেট উইল বি হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষত চব বস্তু এতিয়া অকল নৰেন্দ্ৰ মোদীৰ হাতত এজন মানুহে চব সিদ্ধান্ত ল'ব এইখনৰো শেষ কথা তেওঁ আৰু তেওঁৰ নৈতিকতা কি আমি আৰু নতুন শিকোঁ তেওঁ কিয় যিজন মানুহে অনবৰতে কেম্পেইন মোডত থাকে তেওঁ যদি অহা 5 বছৰ নেৰ' ডাউন কৰিব বিচৰা হৈছে যিটো একেবাৰে চেণ্ট্ৰেলাইজ কৰি থ'ব খুজিছে এজন মানুহৰ হাতত ক্ষমতা যাব হৈছে যে আজি দীৰ্ঘদিন ধৰি এইটো কংগ্ৰেছৰ দিনৰ পৰাই মানে ভাৰতবৰ্ষৰ গোটেই শিক্ষা পলিচিটো মানে কেন্দ্ৰীভূত ব্যৱস্থা শাসনত যেনেকৈ কেন্দ্ৰীভূত কৰিব খোজা হৈছে শিক্ষাকো কেন্দ্ৰীভূত কৰিবলৈ তেওঁলোকে ব্যৱস্থা কৰি আছে আৰু এইটো এটা চূড়ান্ত ৰূপ দিয়াৰ প্ৰচেষ্টা চলিছে এতিয়া কেইটামান ধৰক খুব বুনিয়াদী প্ৰশ্ন ইয়াৰ মাজত আছে এটা কথা হ'ল ছেমিষ্টাৰৰ কথা কোৱা হৈছে যিসকলে আমি ভাবোঁ যে বৰ বেছি দূৰলৈ যাব নালাগে আমি অভিজ্ঞতাৰ পৰা কেতবোৰ কথা জানিবলৈ ইচ্ছা কৰিব লাগে প্ৰথম কথা যে আপোনালোকে যদি এটা ইণ্টাৰভিউ কৰে আজি যে অসমৰ কলেজবিলাকৰ শিক্ষকসকলক লৈ সোধকচোন যে ছেমিষ্টাৰ ছিষ্টেম পঢ়াই কেনে পাইছে পঢ়ি কেনে পাইছে আৰু ব্যৱস্থাটো আচলতে কেনেধৰণে চলিছে আনকি বিশ্ববিদ্যালয়ৰ স্তৰতে এতিয়া এনেকুৱা ধৰণৰ হৈছে যে কম ছাত্ৰ লৈ বিশ্ববিদ্যালয়টো যথেষ্ট কম ছাত্ৰ তাৰ ছেমিষ্টাৰটো অলপ কম ছাত্ৰ হ'লে বেছি ভাল হয়
এই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা নিয়ন্ত্ৰণ কৰিবলৈ পৰীক্ষা চলাবলৈ বা ব্যৱস্থা চলাবলৈ যাওঁতে শিক্ষকসকলে কিন্তু যথেষ্ট সময় নিজৰ পঢ়া শুনা বা ৰিচাৰ্চ আদিত সময় দিবলৈ কম হৈ গৈছে গতিকে এই এটা অৱস্থা বিশ্ববিদ্যালয়ৰ স্তৰত আছে সেইটো যেতিয়া প্ৰাথমিক স্তৰলৈ নামি আহিব কি অৱস্থা হ'ব এতিয়া কথা হ'ল তেওঁলোকে যিটো কথা কৈছে যে প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু সামৰি ল'ব মই ধৰিলোঁ সামৰি ল'ব মোদী ডাঙৰীয়াৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছৰ পৰা শিক্ষাত টোটেল বাজেট কৰ্তন কৰা হ'ল 3.4-3.8% ৰাষ্ট্ৰীয় আয়ৰ বাজেটত নিৰ্ধাৰিত হ'ল নামত খৰচ কমকে কৰা হ'ল 64তে কোঠাৰী আয়োগে 6% ওপৰ শিক্ষাত ব্যয় কৰিবলৈ কৈছিল সেইটো 64 চনৰ ঘটনা না কংগ্ৰেছে কৰিলে না মোদীয়ে কৰিলে এতিয়া তেওঁলোকে কৈছে যে 6% তেওঁলোকে কৰিব এই 64ৰ পৰামৰ্শটো এতিয়া মানিব তাৰমানে 6% কৰিব কিন্তু যোৱাৰ কেইবছৰৰ চৰকাৰ তেওঁলোকৰ শিক্ষাৰ বাজেট তেওঁলোকে কৰ্তন কৰাহে দেখা গ'ল খৰচ যদি নকৰে ক'ৰ পৰা এইবিলাক ইমপ্লিমেণ্ট স্কুল ক'ৰ পৰা কথাটো ধৰিলোঁ ল'ৰা ছোৱালীবিলাকক গান নাচৰ পৰা আৰম্ভ কৰি আপুনি প্ৰি প্ৰাইমেৰীত এইবিলাক তৈয়াৰ কৰিলে এই যে জয়ন্ত শৰ্মা ডাঙৰীয়াই ক'লে যে কণ্টিনিউৱাছ এডুকেশ্যন মানে মানুহৰ জীৱনত কোনো বেলেগ কাম নাই নেকি কণ্টিনিউৱাছ এডুকেশ্যন মানে তেওঁলোকে গান গাব কেতিয়া গান যে শিকাব গাবলৈ এটা সময় লাগিব নহয় আজিকালি বিশ্ববিদ্যালয়ত ল'ৰা ছোৱালীয়ে এটা সময়ত আমাৰ বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে যিবোৰ নাটক কৰিছিল যিবোৰ কালচাৰেল প্ৰগ্ৰাম কম্পিটিটৰে নাই এতিয়া আমাৰ সঁচা কথা ক'বলৈ গ'লে কেইজনমান ল'ৰা ছোৱালীয়ে যিকেইটা ক্ৰীমকেইটা টানি আনি পেলাই আমি কৰাওঁ বাকী ল'ৰা ছোৱালীয়ে নিশ্চয় পাঠক ডাঙৰীয়া মই এটা প্ৰশ্ন ইয়াতে শুনিম সৰ্বশিক্ষাৰ যিটো কনচেপ্ট আছিল সেইটো এটা সুন্দৰ কনচেপ্ট আছিল পাছ ফেলৰ চিষ্টেম নাই দিনত খোৱা লোৱাৰ ব্যৱস্থা আছে মানে যদি চাব যায় সৰ্বসাধাৰণ ভাৰতবৰ্ষখন এখন অৰ্থনৈতিকভাৱে পিছপৰা দেশ গতিকে কিন্তু গোটেইটো লেখকত কি হ'ল যে যদি আমি প্ৰেক্টিকেলি সুধো মই থিয়ৰিটিকেলি কিমান এচিভ কৰিছোঁ নাজানো আজি শিক্ষকসকলে প্ৰাইমেৰী স্কুলৰ টিচাৰে ক'ব যে পাছ ফেল শেষ কৰাই গোটেই বৰবাদ কৰি দিলে এনেকুৱা ধৰণৰ শব্দ কয় নৰ্মেল মই প্ৰেক্টিকেল ভাষাটো কৈছোঁ আৰু খোৱা লোৱাৰ ক্ষেত্ৰত গোটেই ৰান্ধনিশাল হৈ গ'ল গতিকে গোটেই অবজেক্টিভ আছিল ক'ৰবাত থাকি গ'ল তেনেকুৱা কিবা এটা হোৱাৰো ভয় আছে নেকি নহয় এনেকুৱা কথা আছে কি যে আমি এখন অমলেট খাব খুজিছোঁ কণীটোতো ভাঙিব লাগিব আৰু কণীটো নাভাঙাকৈ আমিতো অমলেট খোৱাৰ কথা চিন্তা কৰাটো উচিত নহয় গতিকে আমাৰ যিটো ষ্ট্ৰাকচাৰ আগৰ যিটো আপোনাৰ ধৰক 10+2+ যি ধৰণৰ ষ্ট্ৰাকচাৰ আছিল আৰু তাৰ আগতেও কিন্তু বেলেগ ষ্ট্ৰাকচাৰ আছিল আমি নিজৰ জীৱনকালতে আমি কেইবাটাও ষ্ট্ৰাকচাৰ পাই আহিছোঁ আৰু এটা সময়ত MA 2 বছৰীয়া আছিল 2 বছৰত মাত্ৰ এটাই পৰীক্ষা দিয়ে তাৰপাছত আপোনাৰ সেইটো এনুৱেল চিষ্টেম হ'ল হাই ছেকেণ্ডেৰী আগতে 2 বছৰীয়া আছিল তাৰপাছত মাজতে এবছৰীয়া আছিলে আৰু এনেকুৱা আমাৰ জেনেৰেশ্যনতে আছে যে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিবই লগা নাই 11 পৰীক্ষা পাছ কৰিহে তেওঁলোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট নাই 11 চাৰ্টিফিকেট আছে খালি এনেকুৱা ধৰণৰ আমাৰ নিজৰ জীৱনকালতে বহুতকেইটা আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জ আমি বহুত পাইছোঁ ষ্ট্ৰাকচাৰেল চেঞ্জ পাইছোঁ কিন্তু কোৱালিটেটিভ চেঞ্জ কিবা হৈছে নে নাই সেইটো এটা প্ৰশ্নবোধক চিন হৈ আছে কিন্তু এতিয়া তেওঁলোকে কিন্তু এটা কথা চিন্তা কৰিছে কি যেটা 5+3+3+4 ইটো অনলি আপ টু আপনার ধরক স্কুল এডুকেশন যেটা আমার হায়ার সেকেন্ডারি এডুকেশন আপ টু দ্যাট +2 লৈকে কিন্তু আমার আগতে আছিল কি 10+2+3 এই 3 টু কি 3 টু আপনার গ্রাজুয়েশন গতিকে ইয়ার লগত এতিয়া 5+3+3+4 তার লগত আকৌ 4 যোগ হব আপনার 4 যোগ হব তাত 4 যোগ হলে এটা তো আপনার প্রায় 19 ইয়ার্স 19 বছর হব তার মানে আগতে গ্ৰেজুৱেশ্যনটো আমি ধৰক আপোনাৰ 15 বছৰত কৰিছিলে এতিয়া 19 বছৰত 19 বছৰ 4 বছৰ গতিকে সেইটো এটা বাঢ়ি গ'ল কিন্তু ইয়াৰ এটা লজিকো এটা আছে যে 15 বছৰ পাছ কৰাৰ পিছত মই চাকৰি নাপাওঁ না সেইকাৰণে চৰকাৰে এটা ৰিলিফ পাব মই BA পাছ কৰিলোঁ BA পাছ কৰি পেলাই 15 বছৰহে বা 10+2+3 যদি যাওঁ মইতো 15 বছৰ বা 16 বছৰহে হ'লো মইতো চাকৰি আই এম নট এলিজিবল গতিকে তেওঁলোকে সেই কথাটো চাইছে যে তেওঁ অন্ততঃ এলিজিবিলিটি যিটো 12 লৈকে তেওঁলোকক লৈ যোৱা হওক গতিকে এই কথা এটা আছে কিন্তু তাতেও কৰে তাতে কিছু এক্সিট পইণ্ট তাত কিছুমান তেওঁলোকে দিছে যেনে আপোনাৰ ধৰক এতিয়া ডিগ্ৰীটো তেওঁলোকে 4 ইয়াৰ্ছ কৰিছে মানে যিটো গ্ৰেজুৱেশ্যন এইটো আণ্ডাৰ গ্ৰেজুৱেশ্যন বুলি কৈছে আণ্ডাৰ গ্ৰেজুৱেশ্যনটো 4 ইয়াৰ্ছ কৰিছে দিল্লী বিশ্ববিদ্যালয়ত কৰোঁতে কিন্তু খুব অপ'জিট আছিলে আকৌ ইট ইজ ৰিভাৰ্টেড টু 3 ইয়াৰ কিন্তু ইয়াত এটা কি মই খুব প্লাছ পইণ্ট এটা দেখিছোঁ আৰু মই ভাল লাগিছে কি যে কোনোবা ল'ৰাই হয়তো চাকৰি এটা পাই গ'ল ক'ৰবাত ডিগ্ৰীটোৱে তাক বান্ধি ৰাখিব নালাগে কলেজে তাক বান্ধি ৰাখিব নালাগে 2 বছৰ লৈ পেলাই তেওঁ এখন ডিপ্ল'মা লৈ গুচি যাব পাৰে গতিকে 3 বছৰ হ'লে সি ডিগ্ৰী লৈ যাব 4 বছৰ হ'লে উইথ অনাৰ যাব নিশ্চয় গতিকে ব্যৱস্থা কিছুমান ভাল হৈছে কিন্তু প্ৰশ্ন সেই একেটাই সেই প্ৰশ্নটোকে লৈ মই বিৰতিলৈ যাম যে ঘৰ এখনৰ যদি বুনিয়াদটো অৰ্থাৎ যদি প্ৰাথমিক বিদ্যালয়সমূহ মাধ্যমিক বিদ্যালয়সমূহ শিক্ষক নাথাকে ষ্ট্ৰাকচাৰ নাথাকে ঘৰটো কেৱল ইণ্টেৰিয়ৰ ডিজাইনিং কৰি কেনেকৈ চলিব যদি বুনিয়াদটো ভাল নহয় সেই এটা ডাঙৰ প্ৰশ্ন গতিকে ইণ্টেৰিয়ৰ ডিজাইনিং তেতিয়া লাগে যেতিয়া বুনিয়াদটো ভাল হয় বিৰতিৰ পিছত উভতি আহিম এই প্ৰসংগত আমি আলোচনা কৰিম
আহিছোঁ বিৰতিৰ পিছত দেশত নতুন শিক্ষানীতিৰ প্ৰস্তুতি চলিছে আৰু প্ৰস্তুতিৰ খবৰ ল'ব বিচাৰিছোঁ আমি আপোনালোকক জনাব বিচাৰিছোঁ মূল কথাসমূহ কি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ চেণ্ট্ৰেলাইজ শিক্ষা ব্যৱস্থাৰ কথা কোৱা হৈছে আৰু দ্বিতীয় কথা ভাৰতীয় সংবিধানত যদি আমি চাওঁ শিক্ষাটো এটা ষ্টেট ছাবজেক্ট গতিকে এই বিষয়টো কি ভাবে যে অকমান স্বতন্ত্ৰতাটো কমিব বুলি আশংকা কৰা হৈছে দক্ষিণ ভাৰতৰ বিশেষকৈ ৰাজ্যসমূহে ইয়াক লৈ প্ৰতিবাদ কৰিছে যাতে শিক্ষাটো ৰাজ্য চৰকাৰে চলাওক ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া মই সেইকাৰণে মই প্ৰথম ক'বলগীয়া কথাখিনিতে কৈছিলোঁ যে এইটো আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমাৰ আৰু শিক্ষাটো হ'ল ষ্টেট ছাবজেক্ট গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকৰ আয়োগ গঠন কৰি এখন খচৰা তেওঁলোকে আমাৰ সন্মুখত দাঙি ধৰিছে গতিকে ৰাজ্যৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে কোনো কথা জাপি দিব নোৱাৰিব এইটো কথাকে স্পষ্ট আৰু আমি অসমত চাব লাগে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগল ক'ত এই যিখন খচৰা দিয়া হৈছে তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী বিষয়বোৰ ক'ত যিখিনি উপযোগী বিষয় আছে আমি ল'ব লাগে যিখিনি উপযোগী বিষয় নহয় না ল'ব নালাগে এটা আমি ছাত্ৰ ছাত্ৰীৰ মুখ চাহে আমি আগবঢ়াটো অত্যন্ত প্ৰয়োজন এতিয়া মই দয়ানন্দ পাঠক ছাৰ আছে ছাৰ যেতিয়া অধ্যক্ষ পৰিষদৰ সভাপতি আছিল তেতিয়া আমাক ছেমিষ্টাৰ পদ্ধতি আনি দিছিল এবছৰ পিছুৱাই দিয়া হ'ল কিয় প্ৰিপেৰেশ্যন আছিল বিশ্ববিদ্যালয়সমূহৰ এতিয়া ছেমিষ্টাৰ পদ্ধতি দিয়া হ'ল কিন্তু কিমান সুষমভাৱে আগবাঢ়ি গৈছে আমাৰ বক্তাসকলে কৈ গৈছে গতিকে এতিয়া আকৌ বিদ্যালয়ত ছেমিষ্টাৰ আহিব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কথাটো একেবাৰে অগ্ৰাধিকাৰ ভিত্তিত আমি চাব লাগিব প্ৰি প্ৰাইমেৰী ষ্টেজটো ভাল হৈছে যে প্ৰাক প্ৰাথমিক স্তৰটোৰ প্ৰয়োজন আছে সেইটো এটা কথা দ্বিতীয় কথাটো আকৌ এটা কথা কৈছে যে 15 বছৰীয়া স্কুলীয়া শিক্ষা তাৰ লগে লগে আকৌ এটা কৈছে যে মই আকৌ ৰিপিট কৰিব খুজিছোঁ সংস্কৃত উড বি অফাৰ্ড এট অল লেভেল অফ স্কুল তাৰ মানে কি প্ৰশ্নবোধক চিন আকৌ কৈছে যে হাৰ্ড ছেপাৰেশ্যন নাথাকে তাৰমানে স্কুলবিলাকত আৰ্টছ ছাইন্স হিউমেনিটিজ স্পৰ্টছ ভকেশ্যনেল ছাবজেক্ট এইবিলাকত বাচিব পাৰিব তাৰমানে আৰ্টছ ছাইন্স এইবিলাকৰ ক্ষেত্ৰত খুব হাৰ্ড ছেপাৰেশ্যন নাথাকে বুলি কৈছে ইয়াৰ অৰ্থটো কি তাৰপিছত আকৌ ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথাটো কৈছেই তাৰপিছত আহি গ'ল কলেজ এডুকেশ্যনৰ কথা কৈছে ইউনিভাৰ্চিটিৰ কথা কৈছে প্ৰফিট নোহোৱাৰ কথা কৈছে আচ্ছা প্ৰফিট নোহোৱা বিদ্যালয় কেনেকৈ চলিছে এই কথাও আমি দেখি আছোঁ কিন্তু এইটো কথা ঠিক যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে পাঠ্যপুথি পাঠ্যক্ৰম পৰীক্ষা পদ্ধতিৰ বহি মূল্যায়ন এইবিলাকৰ কিন্তু পৰিৱৰ্তন দৰকাৰ আছে কাৰণ আমাৰ ল'ৰা ছোৱালীৰ মংগলটো আমাৰ অত্যন্ত দৰকাৰ গতিকে এইখনত এই যিখন খচৰা দিয়া হৈছে খচৰাত কিছু সমল আছে এইটো হয় কিন্তু সমলবোৰ মই আকৌ ৰিপিট কৰিব খুজিছোঁ যে সমলবোৰ আমাৰ কাৰণে কোনখিনি উপযোগী সেই কথাটো আমি বাছনি কৰি ল'ব লাগিব আৰু এইটো কথা ঠিক যে মই আকৌ কৈছোঁ যে এইটো এটা ষ্টেট ছাবজেক্ট শিক্ষাটো গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে এটা ইম্প'জ কৰি দিলে কথাটো নহ'ব আৰু এইখিনি সময়ত আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আছে আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইটোৱে সিদ্ধান্ত লোৱাৰ সময় যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে মংগল কোনখিনি বিষয় আমাৰ কাৰণে উপকাৰী এতিয়া আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকততো 4,000খন বিদ্যালয় এজনীয়া শিক্ষকে চলাই আছে এই পৰ্যায়ৰ পৰা আকৌ এটা কথা কৈছে যে এটা কথা কৈছে 12লৈকে স্কুল কমপ্লেক্স থাকিব এই খচৰাখনত কৈছে যে আপ টু 12 তাৰমানে গোটেই বিদ্যালয় প্ৰাক প্ৰাথমিকৰ পৰা 12লৈকে এটা কমপ্লেক্স থাকিব এই যিবোৰ কথা ওলাইছে এই কথাবিলাকত কেনেকৈ আগবঢ়া যাব গতিকে মই ভাবোঁ যে এই গোটেই কথাটোত আমাৰ বিদ্যুৎ সমাজৰ মাজত খুব আলোচনাৰ প্ৰয়োজন কাৰণ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগিব 2 নম্বৰ কথাটো হ'ল যে আমাৰ ভাষা সংস্কৃতি এই বিষয়ৰ লগত সম্পৰ্কিত হ'ব লাগিব বুৰঞ্জীৰ কথা কৈছে বুৰঞ্জীৰ লগত অসম বুৰঞ্জীৰ লগত দেশৰ আৰু পৃথিৱীৰ বুৰঞ্জী সংযুক্ত হ'ব নে নহ'ব একে হ'ব নে নহয় মই এই গোটেই কথাবিলাকতো আলোচনাৰ প্ৰয়োজন আছে গতিকে মূল বিষয়টো যদি চোৱা যায় যে অসমৰ ছাত্ৰ ছাত্ৰীৰ মংগল আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমতে থাকি পঢ়োঁতে এটা প্ৰতিযোগী মন লৈ অথচ শিপাৰ লগত সম্পৰ্কিত হৈ আগবাঢ়ি যাব পৰাকৈ যিবোৰ উপযোগী সমল এই উপযোগী সমলবোৰ আমি ৰিপৰ্টটোৰ পৰা বাছি ওলোৱাটো প্ৰয়োজন আৰু সেইকাৰণে এইকেইটা দিন আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন আমাৰ অসমৰ সন্মানীয় শিক্ষক সমাজ আজি পেনেলত থকা সকলো শিক্ষাবিদৰ প্ৰতি আমাৰ অনুৰোধ সমগ্ৰ অসমৰ শিক্ষাবিদসকলৰ প্ৰতি অনুৰোধ ভৱিষ্যতৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে এই খচৰাখনৰ ওপৰত বিস্তৃত আলোচনা হ'ব লাগিব আৰু আমাৰ কাৰণে যিখিনি মংগল সেই মংগল কথাখিনিকে আমি আগবাঢ়িব লাগিব জাপি দিয়া কথাটো কিন্তু নহ'ব যে জাপি দিব মানিবই লাগিব এইটো নহয় আমাৰ কাৰণে যিটো ভাল সেই বিষয়টো লৈহে আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন নিশ্চয় মই ক্ষমা বিচাৰিছোঁ মই বিৰতিৰ সময় আছে তাৰপিছত মই আপোনাৰ কথাটো হ'ল এইটো ষ্টেট ছাবজেক্ট নহয় এতিয়া কনকাৰেণ্ট 42
টাৰ্ম যিখন সংশোধনী তাতে এইটো উমৈহতীয়া কনকাৰেণ্ট লিষ্টলৈ লৈ যোৱা হ'ল চৰকাৰে চেণ্ট্ৰেল মানে ষ্টেট আৰু চেণ্ট্ৰেল দুইটাই ল ইনেক্ট কৰিব পাৰে কিন্তু চেণ্টাৰৰ কথাটো শেষ কথা কনকাৰেণ্ট লিষ্টত আমি সময় হৈছে বিৰতিৰ পিছত উভতি আহিম আৰু গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু মই ভাবোঁ যে অসমৰ ৰাইজেও এটা যিটো কোৱা হয় জনমানসতো এই বিষয়টো চৰ্চা হোৱাৰ প্ৰয়োজন আছে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে সাধাৰণতে দুটাই প্ৰশ্ন সুধিছে মোক সাধাৰণতে ৰাইজে দাদা মেট্ৰিক পৰীক্ষা থাকিব নাই ইটছ বিয়ণ্ড ডেট তাতকৈও বেছি আছে এই শিক্ষা নীতিটোত গোটেই জনাৰ প্ৰয়োজন আছে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি সেই অংশলৈ আহিছোঁ জয়ন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ আৰু কি মূল বিষয় আছে যিটোভাৱে জানিব লাগে ৰাইজে ইতিমধ্যে এই যি 480-85 পৃষ্ঠাজোৰা প্ৰায় 500 পৃষ্ঠাজোৰা যি প্ৰতিবেদন যি খচৰা শিক্ষানীতি এই নীতিৰ আমি প্ৰাথমিক বা স্কুল পৰ্যায়ৰ আলোচনা কৰিলোঁ যদি আমি উচ্চ শিক্ষাৰ ব্যৱস্থালৈ চাওঁ তেতিয়াহ'লে এই প্ৰতিবেদনখনত যথেষ্ট গুৰুত্বপূৰ্ণ কথা কিছুমান কোৱা হৈছে আমি দেখা পাইছোঁ যে যি এক্ৰিডিটেশ্যন ব্যৱস্থা আছে মূল্যায়নৰ যি ব্যৱস্থা একোটা অনুষ্ঠানক সেই মূল্যায়ন ব্যৱস্থাত যেনেকৈ এতিয়া গ্ৰেডিং দিয়াৰ ব্যৱস্থা আছে গ্ৰেডিং ব্যৱস্থা নাথাকিব তাত অনুষ্ঠানখন হ'ব পাৰে বা হ'ব নোৱাৰে য়েছ বা ন' যদি ন' তেতিয়াহ'লে অনুষ্ঠানখন বন্ধ কৰিব লাগিব গতিকে এনেধৰণৰ কিছুমান নেতিবাচক কথা আমি দেখা পাওঁ কিন্তু একে সময়তে এই প্ৰতিবেদনখনত আমি ৰিচাৰ্চৰ ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা পাইছোঁ আৰু NRF গঠন কৰা হ'ব নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন অৰ্থাৎ এই ফাউণ্ডেশ্যনে যথেষ্ট পৰিমাণে অনুদান দিব বিভিন্ন ধৰণৰ ৰিচাৰ্চ ভাৰতবৰ্ষত ব্যাপ্ত কৰা হ'ব আৰু ৰিচাৰ্চৰ এক বাতাবৰণ গঢ়ি তুলিবৰ কাৰণে মাষ্টাৰ্ছ বা MA যি বুলি আমি MA MSc এই গোটেই ব্যৱস্থাৰ পৰা মাষ্টাৰ্ছ কোৰ্চৰ পৰাই ৰিচাৰ্চৰ ওপৰত গুৰুত্ব দিয়া হ'ব হয়তো মই এটা আভাস পাইছোঁ যে মাষ্টাৰ্ছ ৰিচাৰ্চ বেছড হ'ব তাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক গৱেষণামূলক কামৰ কাৰণে উদগনি দিয়া হ'ব এই প্ৰতিবেদনখনত এটা কথা বৰ স্পষ্টকৈ কোৱা হৈছে যে বৰ্তমান সময়ত ভাৰতবৰ্ষত প্ৰতি লাখ পপুলেশ্যনৰ বিপৰীতে ৰিচাৰ্চাৰৰ সংখ্যা 15 জন যদিও আমি দেখা পাইছোঁ যে ৰিচাৰ্চ হৈছে বা 15 জন মাত্ৰ মানুহে প্ৰতি লাখ মানুহৰ বিপৰীতে ৰিচাৰ্চ কৰিছে য'ত নেকি চীনত 111 জন আমেৰিকাত প্ৰতি লাখৰ বিপৰীতে 423 জন আৰু ইজৰাইলত 800তকৈও ওপৰত আমাৰ মাত্ৰ 15 জন আৰু একে সময়তে যিটো ৰিচাৰ্চৰ আমি হাই কেটেগৰীত পেটেণ্টৰ কাৰণে যি এপ্লাই কৰা যায় গৱেষণাৰ পিছত কিবা এটা যেতিয়া তথ্য প্ৰমাণসহ মৌলিক উদ্ভাৱন হ'ব পাৰে পেটেণ্টৰ কাৰণে ভাৰতবৰ্ষত ইয়াত কৈছে যে 45,000 এপ্লিকেশ্যন হৈছে আৰু সেয়াও প্ৰায় 70% নন ৰেচিডেণ্ট ইণ্ডিয়ানে কৰিছে য'ত নেকি চীনত 13 লাখতকৈও ওপৰত পেটেণ্ট এপ্লিকেশ্যন হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 6 লাখতকৈ ওপৰত হৈছে গতিকে আৰু সেই চীনৰ সেই 13 লাখতকৈ ওপৰত যি হৈছে মাত্ৰ 10% নন ৰেচিডেণ্ট চাইনিজ কিন্তু ভাৰতবৰ্ষত 45,000 য'ত নেকি 70% নন ৰেচিডেণ্ট ইণ্ডিয়ান যিসকল কোৰিয়াত বা আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে গতিকে ৰিচাৰ্চৰ অৱস্থা ভাৰতবৰ্ষত যথেষ্ট দয়নীয় গতিকে এই প্ৰতিবেদনখনত NRF নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন গঠন কৰি এটা কথা ব্যৱস্থা কৰা হৈছে যে ইণ্ডাষ্ট্ৰী আৰু গৱেষণা এই গৱেষণা পোনপটীয়াকৈ লিংক কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু যদি কিবা মৌলিক উদ্ভাৱন হয় পুনে ইণ্ডাষ্ট্ৰীলৈ নি উদ্ভাৱন আৰু উৎপাদন যেনে ইকনমিকেল গ্ৰোথতো সহায় হয় অপূৰ্ব বৰুৱা ডাঙৰীয়া নিশ্চয় হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি এটা কথা ঠিক জয়ন্ত কোৱা যে এই প্ৰতিবেদনখন চালে এইখন দেখিলে এনেকুৱা লাগে তেওঁলোকে কৈছে যে গৱেষণাত গুৰুত্ব দিব লাগে মই সৰু এটা যে NRF হ'ব ঠিক আছে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন হ'ব তাৰ পৰা আমাৰ দেশৰ হেৰিয়ে গৱেষণাই গতি লাভ কৰিব এনে এটা মানুহে আশা কৰিব কিন্তু মই এটা সৰু কথা উলিয়াই দিব খুজিছোঁ যে এই প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত এনেধৰণৰ প্ৰচেষ্টা হৈছে এইটো নহয় ভাৰতবৰ্ষত 1976 চনতে ছ'চিয়েল ছায়েন্সেছৰ কাৰণে যেতিয়া ICSSR কৰিছিলে তাৰ উদ্দেশ্য আছিলে এইটোৱে যে গৱেষণাক উদগনি দিবৰ কাৰণে আমি এই সংস্থাটো কৰি দিলোঁ তেওঁলোকে গোটেইবোৰ কৰিব ফাণ্ডিং কৰিব তেওঁলোকে চাব তেওঁলোকে এছেছ কৰিব চব কৰিব প্ৰজেক্টটো কৰিবলৈ দিব PhD ফেলোশ্বিপ দিব চব কৰিব ইফালে ছায়েন্সৰ কাৰণে আছিলে CSIR তেওঁলোকৰ কাম একেটাই আছিলে কিন্তু দেখা গ'ল
যে যিহেতু এটা ব্যুৰ'ক্ৰেটাইজেশ্যন চলে ইয়াত চৰকাৰী হস্তক্ষেপ যদিও থাকিব নালাগিছে আচলতে চৰকাৰী হস্তক্ষেপ ইমানকৈ হ'ল যে এই দুইটা অনুষ্ঠানে প্ৰায় বিফল হোৱাৰ গতি হ'ল এতিয়া মই এই কথাটো সুধিব খুজিছোঁ যে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ যে তেনে এটা গতি নহ'ব নহ'লে আমি ভাল পাম তেনে এটা গতি নহ'ব এতিয়া ব্যুৰ'ক্ৰেটাইজ নহ'ব আৰু চৰকাৰী বিষয়ে যে হস্তক্ষেপ নকৰিব তাৰ কিবা গ্যাৰান্টি নিশ্চয় খুব চমুকৈ কিবা এটা ক'ব বিচাৰিছে অনুষ্ঠান মই আহিম তেখেতৰটো লৈ লওঁ অনুষ্ঠান শেষে কৰিব বিচাৰিছে আপুনি চমুকৈ এই ক্ষেত্ৰত যিটো ছাৰে কৈছে সেইটো সঁচা কথা কিন্তু কিছু পৰিৱৰ্তন এক মৌলিক পৰিৱৰ্তন কৰিব খোজা হৈছে যে ৰিচাৰ্চ ইউনিভাৰ্চিটি বুলি এটা নামাকৰণ টাইপ 1ত কৰিব খোজা হৈছে মই সেইটো কিমান সফল হ'ব মই নাজানো নিশ্চয় আপোনাৰ ওচৰতে হয় শেষ মন্তব্য আছে তাৰপিছত ৰিচাৰ্চো থাকিব ক্লাছো থাকিব তাৰ ষ্টুডেণ্টৰ সংখ্যাও ধৰিছে যে ইমানখিনি থাকিব কিন্তু তাৰ লগত আন এটা কথা যে যোৱা কেইটা দিনত মই মানে বক্তব্য আৰু কৰ্মৰ কথাটো কৈছোঁ যে UGC ICSSRৰ যিমানবিলাক পইচা যোৱা 5 বছৰে মোদী গভৰ্ণমেণ্টৰ দিনত SEP বুলি যিটো প্ৰগ্ৰাম আছিল স্পেচিয়েল এছিষ্টেন্স প্ৰগ্ৰাম টু দ্য ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টছবিলাকত স্পেচিয়েল এছিষ্টেন্স প্ৰগ্ৰামৰ আণ্ডাৰত পইচা দিয়া হৈছিলে কাম কৰিবলৈ যোৱা 5 বছৰে কোনো ধৰণৰ তাৰ বিজ্ঞাপন হোৱা নাই তাৰপিছত ICSSRৰ ফাণ্ডিং বন্ধ হৈ গৈছে নিশ্চয় গতিকে কৈছোঁ যে আৰম্ভণিতে যিটো কৈছিল দেখাত ধুনীয়া পাঠক ডাঙৰ সময় খুব কম আছে শেষ মন্তব্য তাৰপিছত মই ভট্টাচাৰ্য ডাঙৰৰ ওচৰলৈ যাম ইয়াতে আপোনাৰ ধৰক 3টা লেংগুৱেজৰ কথা কৈছে 3টা লেংগুৱেজৰ কথাটো বৰ নতুন কথা নহয় কাৰণ ত্ৰিগুণা সেন যেতিয়া আপোনাৰ শিক্ষামন্ত্ৰী আছিলে তেতিয়া তেওঁ কিন্তু আচলতে গোটেই কনচেপ্টটো তেওঁই আনিছে যে ইংলিছৰ লগত আপোনাৰ নেশ্যনেল লেংগুৱেজ হিচাপত এটা হিন্দী থাকিব আৰু নিজৰ নিজৰ মাতৃভাষা বা আপোনাৰ ৰিজনেল লেংগুৱেজটো থাকিব কিন্তু কথাটো হৈছে কি ইয়াৰ মাজত কিছুমান কথা কিন্তু ইয়াত গেপ আছে গেপটো হ'ল এনেকুৱা যে আপুনি এখন প্ৰাইভেট স্কুলত যাওক আৰু এখন চৰকাৰী বিদ্যালয়ত যাওক চৰকাৰী বিদ্যালয়ৰ ছাত্ৰজনে মেট্ৰিক দিয়াৰ সময়লৈকে তেওঁ 3টা ভাষা শিকিব লাগে এতিয়াও লাগে তেওঁ অসমীয়া শিকিব লাগে ইংৰাজী শিকিব লাগে লগতে হিন্দী শিকিব লাগে কিন্তু যিবিলাক বেচৰকাৰী স্কুল এটা ভাষা শিকিলে হয় তো অল্টাৰনেটিভ আছামিজ ল'ব বা অল্টাৰনেটিভ ইংলিছটো ল'ব ইংলিছটো থাকিলে আৰু তেওঁ ঠিক তেনেকৈ তেওঁ মাত্ৰ এটা ভাষা শিকি ইংৰাজী ভাষা শিকিয়ে তেওঁ আপোনাৰ নিশ্চয় আৰু সেই বেচৰকাৰী স্কুলৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ মন্তব্য নাই ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া শেষবাৰৰ বাবে আপোনাৰ ওচৰলৈ গৈছোঁ অনুষ্ঠান প্ৰায় শেষ কৰিব হৈছে ভট্টাচাৰ্য ডাঙৰীয়া হয় মই কৈছোঁ যে নাই মই আগতে কৈছোঁ যে বস্তুটো শিক্ষাটো আমাৰ কনকাৰেণ্ট লিষ্টৰ বস্তু হয় কিন্তু এইটো আমাৰ দেশখন হ'ল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰে চলি থকা ব্যৱস্থা গতিকে দিল্লীয়ে জাপি দিয়া কথাটো কিন্তু তেওঁলোকৰ সেই মনোবৃত্তি আমি কিন্তু কেতিয়া গ্ৰহণ কৰিব নালাগিব আৰু এই খচৰাখনৰ ওপৰত আমি আৰু আলোচনা কৰাৰ প্ৰয়োজন আৰু ছাত্ৰ সন্থাই গোটেই বিষয়টোৰ ওপৰত আলোচনা কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগী মন লৈ আগবাঢ়ি যাব পৰাকৈ যিবোৰ সমল আছে সমলবোৰ লৈ কেনেকৈ আগবাঢ়ি যাম সেই সম্পৰ্কত আমি এটা সামূহিক আমি দৃষ্টিভংগীলৈ আগবাঢ়ি যাব লাগিব সেইটোহে এতিয়া মূল বিষয় ছাত্ৰ ছাত্ৰীৰ মংগল ক'ত সেইখিনি বিচাৰি উলিয়াই আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শিক্ষা নীতিটো ঠিকেই আছে কিন্তু শিক্ষা নীতিৰ কথা বা যিসকলে ইয়াত বিষয়সমূহ উত্থাপন কৰিছে মোৰ মনত পৰে যেতিয়া আমি হাইৱেৰে গৈ থাকোঁ সেই স্কুললৈ বিদ্যালয়লৈ য'ত এজন শিক্ষক থাকিব 6-7জন ছাত্ৰ ছাত্ৰী থাকিব টিনপাত নাথাকিব ক'ৰবাত বেৰ নাথাকিব গতিকে এনে শিক্ষা ব্যৱস্থাৰ জৰিয়তে যিবোৰ সপোন দেখা হৈছে কিমান বাস্তৱায়িত হ'ব সেয়া ডাঙৰ প্ৰশ্নচিহ্ন আমি আশা কৰিছোঁ ভাৰত আগুৱাই যাওক নৱপ্ৰজন্মই ভাল শিক্ষা লাভ কৰক মই দীপক শৰ্মাই বিদায় লৈছোঁ দ্য বাৰ্ণিং টপিকৰ পৰা ধন্যবাদ